ও হৰি ও ৰাম। চতিয়া খোলাল সোণাৰী গাঁৱৰ সতীশ নেওগ বাপজনাৰ গৃহত আজি আয়োজন কৰা এই ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত উপবিষ্ট হোৱা আপোনাসৱ ভকত ভগৱন্ত তথা আই সমস্তক আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আপোনাসৱৰ আজ্ঞা হৈছে ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিল দেৱাহুতিৰ অকণমান পাঠ আগবঢ়াবৰ নিমিত্তে আমি সেই ভাগ পাঠ এতিয়া উলিয়াই পাঠ আৰম্ভ কৰিম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায়। ভাৰত পুৰাণ আদি প্ৰকাশ কৰয় নানামত যতম হাজন সমাৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশয় মহাভাগৱত নোহন্ত যাবে মেকত মহাভাগৱত নোহন্ত যাবে মেঘত। ভাগৱতৰ তৃতীয় স্কন্ধত অনাদি পাতনেৰে সৃষ্টিৰ ৰহস্য। ইয়াৰ লগতে ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধত ভগৱান কপিলে
তেখেতৰ মাতৃ দেৱাহুতিক এই ঈশ্বৰ তত্বৰ ৰহস্যময় আনন্দময় ভূপতিৰ জ্ঞান দান কৰি দেৱাহুতিকেই নহয় গোটেই জগতখনকেই যেন উদ্ধাৰ কৰিছে। আমি এতিয়া তৃতীয় স্কন্ধৰ ভক্তি যুগ তাৰ পৰা এতিয়া পাঠ আৰম্ভ কৰোঁ। হে ভগৱন্ত নিগদতে শুনা মাৱ দেৱহুতি অহি ধ্যানে যিটো ভৈল দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা আস নতব হি ৰৈল যেনে মধ্যে মাতোৱাল কোটিৰ বস্তক সিটো আছে নাই একো জানয় যাবে পূর্ব কর্ম থাকে এটাবে প্রাণ ইন্দ্রিয় সমে দেহা পুনু নাখন হি কয় ও পাছে কর্ম নাশ ভইলে ভৌতিক শৰীৰ পৰে অতেবে যোগী ব্ৰহ্মত মিলয় এলিয়া সংসাৰ দুখ হে লভে ব্ৰহ্মানন্দ সুখ অজেন জলে জলব্ৰ বেশয় হি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি নেমি হুচন্দ ধুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজোৱা ভিপ্ৰায় হে আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাক কয়ো প্ৰপঞ্চী হামাত ও যাহাক জানিলে লোক সমস্ত পাপত হন্তে অবিৰকতি হইবে সাক্ষাৎ জাত হন্তে হুয়া ভয় হে লোকে পুণ্য আচৰয় হেনকাল ঈশ্বৰ ৰগতি হে কহিওক বিভাগীয়া হে যদি বাপ আছে লয়া
অশুনি মই থাকোক সম্প্ৰতি এই অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে অশ্ৰান্ত হোৱা জীৱ গতৰ অতা সম্বাক কৰি দয়া উদয় ভৈলা তুমি অযোগ পন্থ প্ৰকাশ ভাস্কৰ ও এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰি অক্ৰে পাময় এই হৰিমূৰ মহাধন্য এ আছে অসংখ্যাত পুণ্য ও হেন প্ৰভু ভৈলাহা তনয় ভাগৱত বিপৰীত গ্ৰন্থ ভাগৱতক বিপৰীত গ্ৰন্থ বুলি আমাক কোনে পৰিচয় কৰাই দিছে মাধৱ মহাপ্ৰভুৱে পৰীক্ষিত যদি আমি নিৰ্গুণ নতস্থিত হে তথাপি উত্তম শ্লোকৰ মহিমা গুণে বজ্ৰ ভয় লৱাৰ মোৰ চিত ভাগৱত গন্ধ বিপনীত হে পৰম আনন্দে পঢ়িলো আমি আপোনে পৰম আনন্দে পঢ়িলো আমি আপোনে গংগাৰ পাৰত পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিত এই ভাগৱত শাস্ত্ৰ কৈছিলে এই ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰাইছিলে ব্যাসনন্দন শুকদেৱে শুকৰ অন্যতকৈ কেইটামান বৈশিষ্ট্য আছিলে যিকেইটা বেলেগ শুক কি আছিলে শুক দিগবাস আছিলে শুকে কেতিয়াও বস্ত্ৰ পৰিধান নকৰিছিলে 1600 বছৰ তেওঁ তৰুণ যুৱক সদায় ইখত হাঁহি
ভগৱান কৃষ্ণৰ এই ভাগৱত কথা তেওঁ কীৰ্তন কৰি কৰি ভগৱান কৃষ্ণমূৰ্তি হৈ যেন তেওঁ জগতখনক পবিত্ৰ কৰি ফুৰিছিলে। জীৱ জন্ম হোৱাৰ লগে লগে 3 গুণৰ বন্ধনত পৰি যায়, সত, ৰজ আৰু তম। ৰজগুণত আমাৰ এই দেহটো, সাত্বিক গুণত আমাৰ শুদ্ধ জ্ঞান বিদ্যা বুদ্ধি আৰু তমগুণত আমাৰ এই ৰিপুময় বাসনাবিলাক ক্ৰোধ অহংকাৰ জেদ খং ৰাগ শোক মোহ এইবিলাক তমগুণত। এতিয়া ব্যাসনন্দন শুকদেৱক এই গুণবিলাকে স্পৰ্শ কৰিব পৰা নাছিলে। সেইটো কাৰণে ভাগৱত কোনে কীৰ্তন কৰিছে? শুকে কৰিছে। শুক নিগদতি পৰীক্ষিত যদিও আমি নিৰ্গুণত স্থিত। মানে আমি যদিও কাই এটা লৈছো, এই কাইটো আমাৰ তোমাৰ দৰে কাই নহয়। এইটো কি মোৰ? এইটো মোৰ আত্মাৰো। আত্মাত কি নাথাকে? আত্মাত কোনো বিকাৰ নাথাকে। আত্মাত কি নাথাকে? আত্মাত ক্ষয় নাথাকে। আত্মাত কি থাকে? কেৱল আনন্দ, কেৱল আনন্দ, কেৱল আনন্দ। এইটো কাৰণে পৰমাত্মাৰ তত্ত্বই হ'ল আত্মা। এই আত্মা ৰূপত শুকে গংগাৰ পাৰত এই পৰীক্ষিতক ভাগৱত বস্তু শ্ৰৱণ কৰালে। এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো এই জন্মৰ নহয়, আগৰ জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্যৰ ফল। আগৰ জন্মত যদি আমাৰ লগত সঞ্চিত পুণ্যৰ ভাগ নাথাকে, তেতিয়াহ'লে আমি এইটো জীৱনত এই ভাগৱতৰ চৰণ সেৱা কৰি ভগৱন্তৰ ভাগৱত কথা আমি শ্ৰৱণ বা কীৰ্তন কৰাৰ কেতিয়াও সুবিধা লাভ কৰিব নোৱাৰোঁ। গতিকে আপোনাক সবেও অনুভৱ কৰক, আপোনাক সব পৰম ভাগ্যৱান যে আপোনালোকে এই ভাগৱত কথা শ্ৰৱণ কৰিবৰ কাৰণে আজি ইয়াত একত্ৰ হৈছে। পৰীক্ষিত নৃপতিয়ে জীৱনত যিটো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল, এই সমস্যাটো কেৱল পৰীক্ষিতৰে নহয়, সমস্ত দেহধাৰী মনুষ্যৰে সেইটো এটা সমস্যা হ'ল। পৰীক্ষিতক অভিসম্পাত দিয়া হ'ল যে 7 দিনৰ ভিতৰতে তক্ষক নাগে দংশন কৰি মৃত্যু দিব। আৰু সেই তাৰিখৰ পৰা আমিও সকলো মানৱে 7 দিনীয়া হৈ থাকিলোঁ। সপ্তাহৰ বাৰ 7টা, 8 নম্বৰ বাৰটো আজিলৈকে কোনেও বনাব পৰা নাই। এই 7টা দিনতে আমি এদিন দুদিনকে চক্ৰাকাৰে ঘূৰি আছো। যদি দেওত আৰম্ভ হয় শনিৰ শেষ হয়, আকৌ দেওত আৰম্ভ হয় শনিবাৰত শেষ হয়। গতিকে পৰীক্ষিতৰ জীৱন আৰু আমাৰ জীৱনৰ মাজত কোনো পাৰ্থক্য নাই। পৰীক্ষিতে অন্তিমত গম পাই গ'ল যে এই 7টা দিনতে মোৰ মৃত্যু আৱশ্যম্ভাৱী। গতিকে মৃত্যুৰ ভয় আৰু ঋষিৰ অভিসম্পাত, এই বস্তুবিলাকৰ পৰা কেনেকৈ পৰিত্ৰাণ পোৱা যাব, কোনে জীৱনৰ মৃত্যুৰ ভয় আৰু আমাৰ জীৱনৰ দুখ যান্ত্ৰণা আৰু কষ্ট এই সকলোবিলাক সমস্যাৰ কোনে সমাধান কৰি দিব পাৰিব? গংগাৰ পাৰত সহস্ৰ ঋষি গোট খালে। সহস্ৰ ঋষিক সোধা হ'ল 60 সহস্ৰ ঋষি। নানা ঋষিয়ে নানা মত দিলে, ভাগৱতৰ প্ৰথম স্কন্ধত সেয়া আছে। আৰু অন্তিম সময়ত নৃত্যৰত হৈ ব্যাসনন্দন শুকদেৱ ভগৱান কৃষ্ণৰ গুণ গাই গাই অকুণ্ঠিত কেশৰে ঈষৎ ঈষৎ হাঁহিৰে যেতিয়াই গংগাৰ পাৰ পাই গ'ল, 60 সহস্ৰ ঋষি উলম্ব হৈ দিলে আৰু দুহাত দাঙি প্ৰত্যেকে ঘোষণা কৰিলে, হৰি হৰি
হৰি অৰ্থাৎ হে হৰি শুকৰ মুখত নিৰ্গুণ বস্তু শুকৰ মুখত কি ভগৱান কৃষ্ণৰ গুণ কীৰ্তন হে হৰি বোলে তুমি কি তুমি শুকৰূপ আত্মাৰূপ শুকৰ কি নাই প্ৰত্যেকৰে বসন থাকে শুকৰ বসন নাই যুৱতী আইসকলে নদীত স্নান কৰি আছিলে বৃদ্ধ বেদব্যাস যেতিয়া গ'ল তেওঁলোকে পাৰলৈ উঠি লগে লগে বস্ত্ৰ পৰিধান কৰাত লাগি গ'ল আৰু সেই নদীৰ পাৰেদি যেতিয়া ব্যাসনন্দন ১৬০০ বছৰীয়া শুকদেৱ যেতিয়া গ'ল তেতিয়া তেওঁলোকে আনন্দেৰে নদীত স্নান কৰি আছে তেওঁলোকে গাত বস্ত্ৰ নললে তেতিয়া বৃদ্ধ ব্যাসে সুধিলে যে মই বৃদ্ধ মোৰ কোনো কামনা বাসনা এতিয়া নাই মই যোৱা দেখি তোমালোকে প্ৰত্যেকেই গাত বস্ত্ৰ ললা কিন্তু মোৰ যুৱক ১৬০০ তৰুণ যুৱক মোৰ এই পুত্ৰ শুক তোমালোকৰ কাষেদি যাওঁতে তোমালোকে কোনো বস্ত্ৰ নললা এতিয়া যুৱতী আইসকলে হাঁহি হাঁহি কৈছে আপোনাৰ দৃষ্টিত পুৰুষ আৰু স্ত্ৰীৰ ভেদ আছে কিন্তু হে ব্যাসদেৱ আপোনাৰ তৰুণ পুত্ৰ শুকৰ দৃষ্টিত কোনো পুৰুষ আৰু প্ৰকৃতিৰ ভেদ নাই তেওঁ পুৰুষ আৰু প্ৰকৃতিৰ ভেদ দৃষ্টিৰে নেচায় তেওঁৰ দৃষ্টিত অমৃত আছে তেওঁৰ দৃষ্টিত লজ্জা কামনা বাসনা এইবিলাক একো নাই তেওঁ শিশুৰ দৰে নিৰ্মল ভাগৱত গংগাৰ পাৰত কোনে কৈছে যিজনৰ হৃদয়খন শিশুৰ দৰে নিৰ্মল আৰু কোমল এই পৰীক্ষিতৰ ওচৰলৈ যেতিয়া শুকদেৱ গৈ পালে শুকৰ চৰণ ধুৱাই পৰীক্ষিতে গংগাৰ পাৰত শুকৰ মাজতে ভগৱানক দেখা পালে আৰু শুকদেৱক গুৰু মানি প্ৰশ্ন কৰিলে যে ঋষিৰ অভিসম্পাদ আৰু মোৰ পাপ আৰু মোৰ মৃত্যুৰ ভয় এই সমস্যাবিলাকৰ পৰা মই পৰিত্ৰাণ পোৱাৰ উপায় কি আছে হে মোৰ গুৰু ভগৱান আপুনি মোক জনাওক এতিয়া পৰীক্ষিত নৃপতিক শুকদেৱে ক'লে যে হে পৰীক্ষিত তুমি পাণ্ডৱৰ পুণ্য বংশৰ ৰজা তুমি কোনো চিন্তা নকৰিবা মই পিতৃৰ কৃপাত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ হৃদয়ত ধাৰণ কৰিছোঁ এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যদি তুমি শ্ৰৱণ কৰা তুমি সমস্ত পাপৰ পৰা মুক্ত হৈ যাবা দূৰ হ'ব তোমাৰ মৃত্যুৰ ভয় আৰু কি হ'ব তুমি নিজক চিনি পাবা এইটো কাৰণেই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে জ্ঞানতকৈও বেছি বৃদ্ধি হয় কি ভক্তি ভাগৱত হ'ল ভকতিৰ গংগা ভাগৱতৰ ৩য় স্কন্ধত অতি বিৰল ঘটনা সাধাৰণতে পিতৃ বা মাতৃয়েহে পুত্ৰ কন্যাক শিক্ষা দিয়ে পুত্ৰ কন্যাক শিকায় ভাগৱতৰ ৩য় স্কন্ধত মাতৃ দেৱাহুতি কেতিয়া শিকাইছে মাতৃ দেৱাহুতি কেতিয়া বুজাইছে কোনে তেওঁ পুত্ৰ কপিল ভগৱানে বেলেগে সেই জ্ঞান দিব নোৱাৰে কেৱল ঈশ্বৰেহে পাৰে মাতৃ দেৱাহুতিয়ে ক'লে যে কৰ্দম ঋষিক জনালে যে আপুনি এটা বানপন্থ গ্ৰহণ কৰি আপুনি সন্ন্যাস আশ্ৰমলৈ গুচি যাব মই সংসাৰী জীৱ হৈ সংসাৰতে ৰৈ থাকিব লাগিব মোৰ লগত আপুনি এটা সংগ দান কৰক ৯ গৰাকী কন্যা জন্ম হোৱাৰ পাছত ৯ গৰাকী কন্যাক নৱজন শ্ৰেষ্ঠ ঋষিলৈ বিবাহ দিয়াৰ পাছত কোন জন্ম হ'ল কপিল ভগৱান জন্ম হ'ল এই কপিল ভগৱানে মাতৃ দেৱাহুতিৰ অজ্ঞান অবিদ্যা তমসা জড়তা মোহ ৰাগ দেশ সমস্তখিনি দূৰ কৰি দিলে এতিয়া ভগৱন্ত নিগদতি শুনামাম দেৱহুতি এহি ধ্যানে যিটো মুক্ত হৈল হে মোৰ মাতৃ দেৱাহুতি ঋষিসকলে মোক হৃদয়ত ধ্যান কৰে মোক হৃদয়ত ধ্যান কৰি মোৰ চৈতন্য স্বৰূপ হৃদয়ত দৰ্শন কৰি তেওঁলোকে কি কৰে দেহৰ জড়তাৰ পৰা মুক্ত হয়
তেওঁলোকৰ দেহত থকা কামনা বাসনা শীত উষ্ণ তাপ ইত্যাদি এইবিলাক বিকাৰৰ পৰা তেওঁলোক মুক্ত হয়। কিন্তু তুমিতো তপস্বী হ'ব নোৱাৰিবা, তুমি তপস্যাৰে সৈতে মোক সাধন কৰিব নোৱাৰিবা। দেহাকো নেদেখে আৰু কিবা আখে কিবা নাই, কিবা আসনতে বহি ৰ'ল। মোক ঈশ্বৰ বুলি একান্তভাৱে যি তপস্যা সাধনাত ৰত হৈ যায়, মোক উপাসনা কৰি মোৰ ধ্যান কৰাৰ লগে লগে তেওঁলোকে তেওঁলোকৰ দেহটোৰ কথা পাহৰি থাকে। তপস্যে কি পাহৰি থাকে? এই দেহটোক পাহৰি থাকে। দেহটো কি? দেহটো জড় হৈ যায়। চৈতন্য হৈ কি থাকে? চৈতন্য হৈ থাকে কেৱল আত্মা। এই আত্মতত্বৰে তেওঁলোকে কাক সাক্ষাৎ কৰে? পৰম আত্মাৰ লগত এক হৈ থাকে। কপিল ভগৱানে মাতৃ দেৱাহুতিক জনাইছে যে মোৰ এই পিতৃ তোমাৰ এই স্বামী কৰ্দম ঋষিয়ে সহস্ৰ বছৰ দেহৰ জড়তাৰ পৰা মুক্ত হৈ মোক আনন্দ মনেৰে তপস্যাত সাক্ষাৎ কৰি আছিল। আৰু তুমি সেই সাধনময় ঋষিৰ তুমি ভাৰ্যা হৈও তুমি নৱগৰাকী কন্যাৰে সৈতে সংসাৰ সুখ ভিক্ষা কৰিলা, ঈশ্বৰ সুখৰ আনন্দ তুমি ভিক্ষা কৰিব নোৱাৰিলা। সেইটো কাৰণেই মই পিতৃৰ কৃপাত জগতৰ ঈশ্বৰে মই কপিল ৰূপত তোমাৰ পুত্ৰ ৰূপত মই তোমাৰ কোলালে আহি মই এই ভগৱান, মই এই পৰম পুৰুষ, মই এই পৰমেশ্বৰ। যদিও তুমি মোক পুত্ৰ ৰূপত পাইছা, তুমি মোক গুৰু ৰূপত উপাসনা কৰিবা। এতিয়া ভাগৱত গ্ৰন্থ বিপৰীত। পিতৃ মাতৃহে সন্তানৰ কাৰণে গুৰু, কিন্তু ভাগৱতৰ তৃতীয় স্কন্ধত গুৰু কোন হৈছে? মাতৃৰ গুৰু পুত্ৰ হৈছে। ভাগৱত গ্ৰন্থ বিপৰীত বুলি সেইটো কাৰণে কোৱা হৈছে যে বয়োজ্যেষ্ঠজন গুৰুৰ আসনত বহে আৰু উচ্চ বৰ্ণৰ ব্ৰাহ্মণসকলকে সেই সময়ত গুৰুৰ আসনত বহোৱা হৈছিল। কিন্তু নৈমিষ ক্ষেত্ৰত ভাগৱত 28 সহস্ৰ ঋষিক কোনে শ্ৰৱণ কৰালে? অকুলীন সুতে শ্ৰৱণ কৰালে। সুত অকুলীন আছিলে। সুত অকুলীন হোৱাৰ কাৰণে 60,000 ঋষিৰ 32,000 শুকৰ মুখে ভাগৱত নুশুনে। 32,000 শুকৰ মুখে ভাগৱত নুশুনে। যে সুত অকুলীন, আমি তেওঁৰ মুখে ভাগৱত নুশুনো। 28,000 শুনিলে, হয়নে নহয়? এতিয়া আমাৰো সমাজত তেনেকুৱা ভাগৱত পাঠ কৰা কিছুমানক অকুলীন কৰি ৰখা নাই জানো? ৰাখিছে। বোলে এওঁ সংঘৰ নহয়, এওঁ সমাজৰ নহয়, হয়নে নহয়? এওঁ আমাৰ বামুণীয়া পন্থাৰ নহয়, গতিকে আমি তেওঁক নেমাতো, হয়নে নহয়? গতিকে মমতাকে যিজনে হীন কৰি তেওঁক দেখুওৱা হ'ল ভাগৱত কীৰ্তন কৰা জনক, যে সেইজনক অকুলীন হিচাপে বিবেচনা কৰা হ'ল নে নহ'ল? আছেনে নাই আমাৰ সমাজতো ফুকৰ দৰে গুৰুৰ আসনত বহাজনক এতিয়াও অকুলীন কৰি ৰখাৰ ব্যৱস্থা আছে, হয়নে নহয়? এইটো কাৰণে এই ব্যৱস্থাটোৰ কথা তাহানি দিনতে জানিছিলে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কীৰ্তন কৰি জীৱক পুণ্য ভাগ যদি কোনোবাই দিব বিচাৰিছেও বা সেই কাম কৰিছেও, তেওঁৰ মুখেৰে সকলোৱে ভাগৱত নুশুনিব। কাৰ মুখেৰে শুনিব? তেওঁলোকৰ পন্থাৰ হ'ব লাগিব, তেতিয়াহে শুনিব। তেওঁলোকৰ পন্থা যদি নহয় তেতিয়াহ'লে নুশুনে। এতিয়াও অকুলীন কৰি ৰখা হৈছে, হয়নে বাৰু? কিন্তু হৰি নামে জাতি অজাতি একো বিচাৰ নকৰে। আপুনি অগ্নিৰে সৈতে প্ৰথমতে শুকান বনত জুই লগাই দিয়ক, তাৰপাছত তাত কেঁচা বন দি দিয়ক, চব ভস্ম কৰি দিব, হয়নে? নিৰ্গুণ গীতা ভাগৱত বস্তু তেনেকুৱাই। ই কোনো জাতি অজাতি একো বিচাৰ নকৰে। এই পুণ্যময় বৈকুণ্ঠৰ ভাগৱত কথা আমাৰ যদি কৰ্ণৰ ৰন্ধেৰে যদি হৃদয়ত প্ৰৱেশ হয়, তেতিয়াহ'লে কি হ'ব? ইয়াৰ পুণ্যৰ ভাগৰ পৰা আমাক কোনেও বঞ্চিত কৰিব
নোৱাৰিব। মাতৃ দেৱাহুতিক এতিয়া কপিল ভগৱানে সাংখ্য যুগৰ উদৈত ঈশ্বৰ তত্ত্বৰ জ্ঞান আৰু কি কৈছে ভক্তি জ্ঞান দান কৰিছে। এটাইতকৈ জটিল বস্তুটো কি? এটাইতকৈ জটিল বস্তুটোৱে হ'ল ৰসময় ভকতি। জীৱই যিমান বিদ্যা বুদ্ধি জ্ঞান লাভ নকৰক কিয়, যদি জীৱৰ লগত মানৱৰ লগত যদি ভকতি জ্ঞান লাভ হোৱা নাই, তেতিয়াহ'লে জ্ঞানৰ পৰিপূৰ্ণতা কেতিয়াও প্ৰকাশ নাই। এতিয়া কপিলে এজন সাধনময় ঋষি, যিজনে সাধনাত জগতৰ হৰিক দৰ্শন কৰি হৰিৰ বাক্য মতে ভাগজাগ বৰণ কৰিছিলে। কাক? দেৱাহুতিক। কৰ্দম ঋষিক পিতৃ ব্ৰহ্মাই বিবাহ পাতিবৰ কাৰণে আজ্ঞা কৰিলে। কৰ্দম ঋষিয়ে ব্ৰহ্মাৱৰ্তত গৈ সহস্ৰ বছৰ তপস্যা কৰিলে। তপস্যাত হৰিয়ে দৰ্শন দিলে আৰু দৰ্শন দিলত সুধিলে যে তুমি মোক কিয় তপস্যা কৰিছিলা? এতিয়া কৰ্দম ঋষিয়ে ক'লে যে মোৰ পিতৃদেৱৰ আজ্ঞা। কাৰ আজ্ঞা? ব্ৰহ্মাৰ আজ্ঞা। মই বিবাহ কৰাব লাগে। তেতিয়া দিনত সেই ঋষিসকল কি আছিলে? ব্ৰহ্মচাৰী। তেওঁলোক সংসাৰ বন্ধনত সোমোৱাৰ প্ৰৱণতা তেওঁলোকৰ মনত নাথাকে, কিন্তু পিতৃৰ আজ্ঞা অমান্য কৰিলে গুৰুক অমান্য কৰা হ'ব। পিতৃৰ বাক্যটোক যদি সাৰ্থক কৰিবলৈ হয়, সংসাৰ বন্ধনত পৰিও যদি তেওঁ থাকিবলৈ হয়, সংসাৰ বন্ধনত পৰিলেও তেওঁ যাতে উপবৃত্ত নহয়, পুণ্যৰ ভাগ যাতে তেওঁৰ লগত থাকে, সেইটো কাৰণে কি হ'ল? হৰিয়ে দৰ্শন দিলে। ক'লে যে মই আপোনাক এইটো কাৰণে উপাসনা কৰিলোঁ, আপুনি মোক পঠাইছিলে নৰ কৰি জীৱ কৰি আপোনাক উপাসনা কৰি আপুনি আৰু মই এক হৈ থাকিবৰ কাৰণে, কিন্তু মোক এতিয়া আপোনাৰ পৰা আঁতৰাই আনি মোক এতিয়া পিতৃ ব্ৰহ্মাদেৱে মোক সংসাৰী হ'বলৈ কৈছে। তেতিয়া জগতৰ হৰিয়ে ক'লে তুমি কোনো চিন্তা নকৰিবা, তুমি তোমাৰ আশ্ৰমত থাকি তুমি হৰিক উপাসনা কৰি থাকাগে। তোমাৰ মনোমত ভাৰ্যা তোমাক নি গৃহত দি আহিব। কন্যাক বিবাহ কৰি আনিবলৈ যোৱাটো শাস্ত্ৰসন্মত পৰম্পৰা, ভাগৱত গ্ৰন্থ বিপৰীত। হৰিক উপাসনা কৰি হৰিৰ পৰা আশীৰ্বাদৰ ভাগ লোৱাৰ কাৰণে কৰ্দম ঋষিৰ আশ্ৰমত গৈ কি কৰিলে? মানৱ জাতিৰ পিতৃপুৰুষ মনুৱে নিজৰ শ্ৰেষ্ঠ কন্যা দেৱাহুতিক বিবাহ দি থৈ আহিছে। দেৱাহুতিক তেওঁ আশ্ৰমত নি বিবাহ দি থৈ আহিছেগৈ। আৰু এই দেৱাহুতি আৰু কৰ্দম ঋষিৰ প্ৰথমতে 9 গৰাকী কন্যা হ'ল। 9 গৰাকী কন্যাক 9জন শ্ৰেষ্ঠ ঋষিলৈ বিবাহ দিয়া হ'ল। আৰু এনেকুৱাই সেইসকল শ্ৰেষ্ঠ ঋষি, এগৰাকী কন্যাৰ নাম আছিলে অনসূয়া, দেৱাহুতিৰ কন্যা, কৰ্দম ঋষিৰ কন্যা। অনসূয়াক বিবাহ দিছিলে কালৈ? অত্ৰি মুনিলে। আৰু তেওঁলোকৰ সন্তান কোন আহিছিলে? ব্ৰহ্মা বিষ্ণু হৰ 3জন আহিছিলে। যাৰ কন্যাৰ গৰ্ভলৈ ঈশ্বৰ মূৰ্তি পুত্ৰ ৰূপত আহে, যে তেওঁলোকৰ লগত কিমান সাধনাৰ প্ৰভাৱ আছে, ঈশ্বৰৰ কৃপা আছে। সেইগৰাকী দেৱাহুতিয়ে জীৱনৰ অন্তিম সময়ত যেতিয়া সংসাৰ সুখৰ আনন্দৰ পৰা নিজকে বানপন্থী কৰি কৰ্দম ঋষি যেতিয়া সাধনাৰ কাৰণে, বৈৰাগ্যৰ কাৰণে আৰু মুখ্য সাধনাৰ কাৰণে বনৰ মাজলৈ যাবলৈ ওলালে, তেতিয়া দেৱাহুতিয়ে ক'লে আপুনি যাওক, কিন্তু মোক এটা সংগ দি থৈ যাওক। মই 9 গৰাকী কন্যা তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, মই আপোনাৰ পৰা সংসাৰ সুখৰ আনন্দই বিচাৰিলোঁ, মই ভক্তি সুখৰ আনন্দতে ভিক্ষা কৰিব লাগে, মই এই কথা বুজি নাপালোঁ। তেতিয়া কৰ্দম ঋষিয়ে ক'লে যে তোমাৰ কোলালে জগতৰ হৰি আহিব। এতিয়া হৰিক পুত্ৰ ৰূপত আনিব পৰাৰ ক্ষমতা যে নৰৰো আছে, ভাগৱত শাস্ত্ৰই আমাক জনাইছে। যদি জীৱ শুদ্ধ হয়, সাধক হয়, ভগৱন্তৰ উপাসক হয়, তেতিয়াহ'লে তেওঁলোকৰ কোলালে ঈশ্বৰ তুল্য পুত্ৰ অহাৰ ক্ষেত্ৰত কোনো বাধা দিব নোৱাৰে। এতিয়া কপিল ভগৱানে
মাতৃ দেৱাহুতিক উদ্ধাৰ কৰি দিব বিচাৰিছে যে তুমি আৰু এতিয়া বন্ধনমুক্ত হৈ যাবা তোমাৰ জীৱনৰ জড়তা অজ্ঞান তমসা এইবিলাকৰ পৰা মই তোমাক মুক্ত কৰি দিবৰ কাৰণে আহিছো তে কি বুলি কৈছে পাছে কৰ্ম যেন মধ্যে মাতুৱাল কটিৰ বস্ত্ৰকোষিত আছে নাই একো নজানয় মদাহীজনে যিদৰে বেছিকে ফুৰাপান কৰি দিয়াৰ পাছত তেওঁ কাপোৰ পিন্ধি আছে নে নাই সেইটোকো পাহৰি থাকে হয়নে বাৰু কাপোৰে কাৰণে প্ৰচাৰ কৰি নিদিয়ে জানো কাপোৰ যে পিন্ধি আছে পাহৰি থাকে যাবে পূৰ্ব কৰ্ম থাকে তেবে পানৰ ইন্দ্ৰিয়সমে দেহা পুনো নাশ নুহিকায় এই ইন্দ্ৰিয় বাসনাবিলাক যদি কেনেবাকে জীৱৰ লগত যদি তেনেকে থাকি যায় তেতিয়াহ'লে সি আকৌ পুনৰ জন্ম লৈ এই মদাহীয়ে মদ পান কৰাৰ নিচিনাকে সিও দুখ সান্তনাকে পান কৰি থাকিব লগা কপিল প্ৰভুৱে মাতৃক কৈছে এহি বুলি কৃপাময় মৌনে ৰহিল অন্ত তই দেখি দেবী পুচন্তনো নাই মাতৃয়ে আকৌ পুনৰ পুত্ৰৰ বাক্য শুনি সুধিছে আবে বাব ভক্তি যুগ হে মোৰ আত্মাৰূপী মোৰ পুত্ৰ বাপ মানে আচলতে আত্মা ঈশ্বৰৰ অংশ পিতৃপুৰুষ আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক তুমি মোক এতিয়া ভক্তি যুগৰ বিষয়ে বিস্তাৰকে ক'লা তুমি মোক কি ক'লা মোক ধ্যান যুগৰ বিষয়ে ক'লা যিটো মই কৰিব নোৱাৰো আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন এই জীৱ সমস্তই বিধি হল ব্ৰহ্মাদেৱে সৃষ্টিৰ কাৰ্যৰ এই সংসাৰত যে ভ্ৰমণ কৰাইছে তাকো কৈও প্ৰপঞ্চী আমাক তেনেকে এই প্ৰপঞ্চ স্বৰূপ এই সংসাৰখননো কেনেকে ৰচনা হৈছে তুমি মোক কোৱা যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈ বেক সাক্ষাৎ এই প্ৰপঞ্চখনত এই প্ৰকৃতিখনত এই সংসাৰখনত জীৱবিলাক আহি কিয়নো দুখ যান্ত্ৰণা আৰু কষ্টত ছটফটাই থাকিব লগা হয় কি কাৰণ আছে হে মোৰ পুত্ৰ তুমি মোক সেইখিনি কোৱা হে মোৰ ভগৱান তুমি মোক সেইখিনিও জনোৱা কিয়নো জীৱই যদি সেইখিনি কথা জানে তেতিয়াহ'লে তেওঁলোকে তেনে ভুল নকৰিব যাৰ হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেনকাল ঈশ্বৰৰ গতি যিজনৰ কাৰণে ভয় কৰি এই জগতত সকলোৱে জীৱনত পুণ্য সঞ্চয় কৰিব বিচাৰে তুমিয়েই হলা তেনে সময়স্বৰূপ কাল তুমিয়েই ভগৱান যদিও তুমি মোৰ পুত্ৰ ৰূপত আহিছা কহিওক বিভাগীয়া কি বুলি কৈছে এই ভক্তি যুগৰ কথাখিনি তুমি মোক ভাগ ভাগ কৰি ক'ব লাগিব এনেকুৱাকে সুন্দৰকে ক'ব লাগিব যাতে মোৰ মনৰ সংশয় যাতে সমস্ত দূৰ হৈ যায় আৰু লগতে মই বুজি পোৱাত যাতে সহজ হয় শুনি মই থাকো সম্প্ৰতি মই এতিয়া সেইখিনি কথা শুনিবলৈ ইচ্ছা কৰোঁ অজ্ঞানৰ আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে শান্ত হৈ জীৱ জগতৰ এই জীৱবিলাক ক'ত শুই আছে অজ্ঞান আৰু আন্ধাৰত শুই আছে মানে বাৰু আমাকো সৃষ্টিকৰ্তা ব্ৰহ্মাই অজ্ঞান আন্ধাৰ আৰু অবিদ্যাৰ শয্যা এখনতে শুৱাই থৈছে দেৱাহুতিয়ে সেই কথাটো গম পাইছে তাসম্বাক কৰি দয়া উদয় ভয় নাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ এই অজ্ঞান আন্ধাৰত শয়ন কৰি দুখ কষ্ট ভোগ কৰি শান্ত হৈ থকা ভাগৰুৱা হৈ থকা ক্লান্ত হৈ থকা এই জগতৰ সংসাৰমুখী জীৱবিলাকক তুমি দয়া কৰি কি হৈছা ভগৱান হৈ মোৰ পুত্ৰ হৈও তুমি কি হৈছা তুমি জন্ম হোৱা নাই তুমি উদয় হৈছা অৰ্থাৎ যিটো বস্তু নাথাকে সি জন্ম হ'ব লাগে যিটো বস্তু থাকে সি উদয়হে হ'ব লাগে সেইটো কাৰণে সূৰ্যোদয় সূৰ্যটো আগৰ পৰা আছে সি তাৰ কক্ষপথত অকণমান গতি সলোৱাৰ কাৰণে আঁতৰ হৈছিলে সি সৰ্বদা থাকে
সেইটো কাৰণে উদয় আৰু জন্মৰ মাজত পাৰ্থক্য আছে উদয় কাৰ হয় উদয় হয় ঈশ্বৰৰ কৃষ্ণ ৰূপে দৈৱকীত ৰাম ৰূপে কৌশল্যাত আৰু কপিল ৰূপে দেৱাহুতি একেজন ঈশ্বৰেই অনন্য ৰূপত তেওঁ কি হয় উদয় হয় আবিৰ্ভাৱ হয় তেওঁ স্বয়ম্ভূ নিজক নিজে নিৰ্মাণ কৰি ল'ব পাৰে ভগৱানৰ লগত ইমান বেছি শক্তি আছে যে তেওঁ নিজৰ ইচ্ছাৰে নিজকে নিজে নিৰ্মাণ কৰি ল'ব পাৰে এতেকে জানিলো মই ইবাৰ সমস্ত লোক উদ্ধাৰ কৰিয়া কৃপাময় হৰিমূৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলা হাত নয় কি আছে মই অনুভৱ কৰিব পাৰিছো মোৰ লগত অসংখ্যাত পুণ্য আছে বোলে কেনেকে সেই পুণ্যৰ মই উমান পালো যে তুমি জগতৰ হৰি হৰি মোৰ কোলাত পুত্ৰ হলা হয়নে বাৰু অপবিত্ৰ স্থানত ঈশ্বৰ আহি দেখা দিব জানো নিদিয়ে ভগৱন্ত প্ৰভুৱে সদায় পুণ্য পবিত্ৰ স্থানতহে বিৰাজমান হয় দেৱাহুতিৰ দৰে এগৰাকী দেৱীৰ লগত কিমান সঞ্চিত পুণ্যৰ ভাগ আছে তেওঁ কোলাত জগতৰ হৰি কপিল ৰূপত আহি অৱস্থান কৰিছে হে মৈত্ৰেয় বোলদয়েহি হে মাতৃৰ সুন্দৰ বাণী হে শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া হে মাতৃলন্ত প্ৰশংসিয়া হে কুশলক চিন্তিয়া লোকৰ মৈত্ৰেয় বুলন্তই এতিয়া ভাগত শ্ৰৱণ কৰি থাকোঁতে অকণমান খেলি মেলিও লাগে যে এই মাত্ৰ পদে ক'লে কপিলে মাতৃক কৈ আছে আকৌ এই মাত্ৰ পদে ক'লে মৈত্ৰেয় ঋষিয়ে কৈ আছে কথাটো খেলি মেলি লাগে নে নালাগে বাৰু হা কথাটো খেলি মেলি নালাগে নে বাৰু অকণমান হয়নে বাৰু যিখিনি কথা কপিল ভগৱানে তেওঁৰ মাতৃ দেৱাহুতিক কৈ আছে দেৱহুতিক কৈ আছে সেই কথাখিনিকে মৈত্ৰেয় ঋষিৰ আশ্ৰমত মৈত্ৰেয় ঋষিয়ে তেওঁৰ শিষ্য বিদুৰক কৈ আছে সেইখিনি কথাকে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিত শুকমুনিয়ে কৈ আছে সেইখিনি কথাকে নৈমিষ ক্ষেত্ৰত সুত ককুলিন সুত বুলি যাক কোৱা হৈছিলে সুতে কাক কৈ আছে 28 সহস্ৰ ঋষিক কৈ আছে সেইখিনি কথাকে নাৰায়ণ ক্ষেত্ৰত পাতালৰ অন্তিমত অনন্ত নাগে সহস্ৰ বদনে 4 সিদ্ধক কৈ আছে সেই একেই কথাকে পদ্মজনী ব্ৰহ্মাক ব্ৰহ্মাৱৰ্তত সাধনাত কীৰ্তি লাভ কৰাৰ পাছত নাৰায়ণে কৈ আছে এইখিনি কথাকে সাংখ্যায়ন মুনিয়ে কাক কৈ আছিলে পৰাশৰক কৈ আছিল শ্ৰোতা আৰু বক্তা শ্ৰোতা ভগৱন্তৰ ভকত বক্তা ঈশ্বৰ প্ৰভু নিজে এইটো কাৰণে ভগৱন্ত প্ৰভুৱে কথাখিনি হৃদয়স্থিত হৈ অনন্য ৰূপত কৈ আছে হে ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি হে মনোৰণ দিনিম ৰমাম এ ভাল তজু ভৈলমতী সংসাৰ তৰিলা ইয়াতি এ তুষ্ট ভৈলো দেখিত ভাব
ভগৱন্তই কৈছে ধন্য ধন্য মহামতি মানে কি তুমি মান্যজন তোমাৰ মনটো অত্যন্ত মহান ভাৱেৰে পৰিপূৰ্ণ সেইটোকে কোৱা হৈছে কি বুলি মহামতি ৰজা আকবৰক কি বুলি কোৱা হৈছিলে মহামতি বুলি কোৱা হৈছিল যিজনৰ মনত মহানুভৱতা আছে বিচাৰত মহান লক্ষণখিনি প্ৰকাশ পাইছে এতিয়া কি বুলি কৈছে ভগৱন্ত নিগদতি কপিল প্ৰভুৱে মাতৃক কৈছে বোলে কি ধন্য ধন্য মহামতি যে হে মাতৃ তুমি ধন্য সঁচাই ঈশ্বৰেও প্ৰশংসা কৰিছে যাক হয়নে বাৰু কিয় কৰিছে মনুৰ নন্দিনী মূৰ মাও মোৰ মাতৃ সাধাৰণ মাতৃ নহয় মোৰ মাতৃ কাৰ কন্যা বৈষ্ণৱৰ কন্যা মনু কোন মনু এজন বৈষ্ণৱ ব্ৰহ্মা এজন বৈষ্ণৱ কপিল যদিও ভগৱান তেওঁ বৈষ্ণৱ বৈষ্ণৱ কেইজন আছে বৈষ্ণৱ আছে 12 জন ব্ৰহ্মা মনু কপিল নাৰদ ব্যাস শুক জনক বলি এইকেইজন কি আৰু যম এই 12 জন কি এই 12 জন হল বৈষ্ণৱ ইয়াত ভক্তিৰ এই যুগৰ কথা যে কৈছে কপিল প্ৰভুৱে নিজেও ঈশ্বৰ হৈ ধন্য ধন্য মনুৰ নন্দিনী বুলি কৈছে কিয় কপিল যদি ভগৱান বিষ্ণু তাহলে মনুগী মনু হল বৈষ্ণৱ বৈষ্ণৱৰ নাম স্মৰণ কৰিলেও কি হয় ভগৱানৰ দৰে পুণ্যৰ ভাগ লাভ এজন বৈষ্ণৱৰ নামটো থাকি গৈছিলে শিৱ 12 বৈষ্ণৱ হয়নে বাৰু গতিকে আমি 12 বৈষ্ণৱৰ নামটো পাৰিলে মনত ৰাখি থব লাগে যদি পৰা যায় খুব প্ৰয়োজন 12 বৈষ্ণৱৰ নামত দ্বাদশ স্কন্ধ ভাগৱতৰ তত্ত্ব লুকাই আছে এই 12টা নাম বৰ আচৰিত বস্তু ভগৱান কৃষ্ণৰ নামৰ মহিমা যেনেকৈ কোনো কৈ শেষ কৰিব নোৱাৰে বৈষ্ণৱসকলৰ নামৰ মহিমাও কৈ শেষ কৰিব নোৱাৰে আমি প্ৰত্যক্ষভাৱে ভগৱানক দেখা পাম জানো হা যেতিয়াই ভগৱান কৃষ্ণ দাপৰ যুগত বৈকুণ্ঠলৈ বৈকুণ্ঠ প্ৰাণ কৰি গ'ল তাৰ পাছত তেওঁ বাক্য দি থৈ গৈছে যে হে উদ্ধৱ বোলে কি মোৰ এই কায় আৰু কেতিয়াও কোনেও দেখা নাপাব বোলে কি দেখা পাব তোমাক দেখা পাব উদ্ধৱক কৈছে এতিয়াৰ পৰা মৰ্ত্য তোমাকহে দেখা পাব মোক দেখা নাপায় বোলে তোমাক দেখিলে কি হ'ব জানা মোক দেখাতকৈ বেছি আনন্দ পাব বোলে মই কি হৈ থাকিম মই গোপন হৈ গুপুত হৈ হা ভগৱান কৃষ্ণৰ এটা নাম কি গোপী কৃষ্ণ গোপীসকলৰ হৃদয়ত গোপন হৈ লুকাই আছিলে সেইটো কাৰণে গোপী কৃষ্ণ এনে উদ্ধৱক কৈছে যে তুমি মোক পাবা ক'ত পাবা তোমাৰ হৃদয়ত পাবা মোক ভক্তি আৰু উপাসনা কৰি তোমাৰ হৃদয়ত যিকণ আনন্দ থাকিব এই আনন্দৰ মাখনকণে মই পান কৰোঁ সেইটো কাৰণে কৃষ্ণৰ নাম কি মাখন শ্ৰী কৃষ্ণ আমাৰ হৃদয়ৰ ভকতিৰ আনন্দৰ মাখনকণ কোনে খায় ভগৱান কৃষ্ণই খায় সেইটো কাৰণে এতিয়া কপিল ভগৱান হৈও মাতৃৰ হৃদয়ৰ আটাইতকৈ মিঠা মাখনকণ খাইছে বোলে কি তুমি সাধাৰণ নাৰী নহয় হে মোৰ মাতৃ তুমি কি তুমি বৈষ্ণৱৰ কন্যা তুমি মনুৰ কন্যা এই বৈষ্ণৱৰ কন্যা হ'বলৈ যে তুমি পাইছা এয়াও তোমাৰ জীৱনৰ পৰম ভাগ্য আৰু তাতকৈও ডাঙৰ ভাগ্য বোলে কি তোমাৰ কোলাত মই পুত্ৰ ৰূপত আহিছোঁ আৰু মই পুত্ৰ ৰূপত আহি তুমি পুত্ৰ লাভ কৰা আনন্দ দিয়াই নহয় তোমাৰ লগত থকা অজ্ঞান অবিদ্যা জড়তা তমসা হয়নে জীৱনৰ বিকাৰ নিকাৰ দুখ কষ্ট যান্ত্ৰণা এই সমস্ত বিলাকৰ পৰা মই তোমাক কি কৰিম উদ্ধাৰ কৰি থৈ যাম হে শুনিও ভবানী আবে
প্ৰশ্নৰ উত্তৰ কহোঁ। এতিয়া মাকক কি বুলি কৈছে? মাকক ভৱানী বুলি কৈছে। ভৱানী কাৰ নাম? ভৱানী কাৰ নাম? ভৱানী পাৰ্বতীৰ নাম হয়নে? কপিলে মাকক কিয় ভৱানী বুলি কৈছে? হা? ভৱানী শব্দটোৰ অৰ্থটো আমি বুজিব লাগিব। ভৱানী মানে ভৱ যোগ অগ্নি সমান কি? ভৱানী। ভৱ কি? ভৱ এই সংসাৰ। অগ্নি কি? অগ্নি এই সংসাৰৰ নিকাৰ, সংসাৰৰ দুখ, সংসাৰৰ কষ্ট। সেইটো কাৰণে অকল আপোনালোক আইসকলে নহয়, আমিও প্ৰকৃতিহে, পুৰুষ নহয়। যি প্ৰকৃতিময় দেহ এটা পাইছে সেয়া প্ৰকৃতিয়েহে। জগতত পুৰুষ এজনে, সেইজন পৰম পুৰুষ। আমি প্ৰত্যেকে পৰম পুৰুষৰ অংশ, আমি প্ৰকৃতি হয়নে? ঐ আমাৰ মাজত আত্মাস্বৰূপ ঈশ্বৰ কি? আত্মাস্বৰূপ ঈশ্বৰ পুৰুষ। আপোনালোকৰ লগতো সেইজন পৰম পুৰুষে আছে, আমাৰ লগতো একেজন পৰম পুৰুষে আছে। জীৱ পুলিংগ স্ত্ৰীলিংগ নহয়। জীৱ কি? জীৱ হল পুৰুষ। সেইটো কাৰণে সুকে কি দেখিছিল? সুকে সকলোকে পুৰুষ দেখিছিল, আত্মা দেখিছিল, ঈশ্বৰৰ অংশ দেখিছিল। সেইটো কাৰণে তেওঁ মনলৈ কোনোদিন লোভ লালসা কামনা বাসনা এইবিলাক নাহিছিল। জীৱ দেখিলে ঈশ্বৰ দৰ্শন পোৱাৰ আনন্দ জাগ্ৰত হৈছিল। সেইটো কাৰণে সুকক আত্মাৰূপ বুলি কোৱা হৈছিল। কপিল প্ৰভুৱে কৈছে মাতৃক কি বুলি? ভৱানী বুলি। বোলে কিয়? তুমি এই ভৱ অগ্নি সংসাৰৰ দুখ যন্ত্ৰণা কষ্টবিলাকলৈ হে মোৰ মাতৃ তুমি আহিলা। প্ৰশ্নৰ উত্তৰ কহ। তুমি মোক প্ৰশ্ন সুধিছা, মই তাৰ এতিয়া তোমাক উত্তৰ কম। ভক্তি পিনো বহুবিধ নহয় হে মাতৃ। ভক্তি তুমি মোক ভাগ ভাগকে ক'বলৈ কৈছা, ভক্তি কিন্তু বহুবিধ হয়। বহুবিধ নহয়, মূল তাত্ত্বিক ভক্তি কেইবিধ? এবিধেই। যদি তুমি মোক ভাগ ভাগ কৰি ক'বলৈ কৈছা, কিন্তু মূলত ঈশ্বৰৰ ভক্তি কি? ঈশ্বৰৰ ভক্তি বহুবিধৰ নহয়। নহয় মানে নহয়, ঈশ্বৰৰ ভকতি বহুবিধ নহয়। কিন্তু যদিও নৱবিধ ভকতি আমাক ভাগ কৰি দিছে, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সকিত আত্মনিবেদন পদ সেৱন, যদিও আমাক নৱবিধা ভক্তি দিছে, তথাপিতো মূল ভাগৱত শাস্ত্ৰ মতে ভক্তি। কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে এ ভক্তি নানা মতে ভেদ হয়। যে পুৰুষ অনুসাৰে মানে জীৱ অনুসাৰে। জীৱক কি বুলি কোৱা হয়? পুৰুষ বুলিও কোৱা হয়। যে জীৱ অনুসৰি ভকতিৰ কিন্তু ভাগ আছে। এ পৰক মাৰিবে প্ৰতি হে মনত সংকল্প কৰে। এ দম্ভ মামক চৰৱা তিশয়। ঐ এহিমতে ভক্তিমূত এ কৰিলে তামস হয়। অক্ৰোধ ভেদে তিনিতে আশ্ৰয়। মাকক প্ৰথমতে মাতৃক কি ভক্তি কথা কৈছে? শেষৰ বিধৰ কথা কৈছে। এইটো অকমান অঁতৰাই দিব লাগিছিল, আঁতৰকৈ লৈ যাওকচোন। যে তামস ভক্তিৰ কথা মাতৃক প্ৰথম কৈ লৈছে। তামস ভক্তিটো কি? যে হে মাতৃ, যিজনে মোক ভক্তি কৰে আনক মই বধ কৰি দিবৰ কাৰণে, আনক মই বধ কৰি দিবৰ কাৰণে মোক যি ভক্তি কৰে, সেই ভক্তি তামস ভক্তি। এতিয়া মাতৃ অদিতিয়ে
ঈশ্বৰক পাবৰ কাৰণে পুত্ৰ ইন্দ্ৰই স্বৰ্গ ৰাজ্য ঘূৰাই পাবৰ কাৰণে ভগৱানক পাবলৈ পয়োধৰা ব্ৰত পালন কৰিছিল ভাগৱতত আছে সেয়া পয়োধৰা ব্ৰত পালন কৰিছিল তেওঁ পুত্ৰসকল যাতে উদ্ধাৰ হয় কিন্তু অদিতিয়ে দৈত্যসকলক বধ কৰিবৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰা নাছিল তত্ত্ব কথা আছে কিছুমান যদি কাৰোবাক বধ কৰিবৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰা হয় তেতিয়াহ'লে সেয়া শ্ৰেষ্ঠ ভকতি নহয় সেয়া তামস ভকতি তেনে ভকতিৰে কি হ'ব তেনে ভকতিৰে ঈশ্বৰ সেৱা হ'লেও উদ্ধাৰ নহ'ব হে বিষয়ত কৰি আশা এ যশ বা ঐশ্বৰ্য চাৱে অপ্ৰতিমাত মুহুক জয় তিনি উপকাৰ ইটো ৰাজহ ভকতি মাত্ৰ তজু আগে কহিল নিশ্চয় মাতৃ দেৱাহতীক কৈ দিছে হে মাতৃ তোমাক মই তামস ভকতিৰ কথা কলো তামস ভকতি কি আনক বধ কৰিবৰ কাৰণে যি মোক উপাসনা কৰে তাৰ ৰাৱণকটো বধেই কৰিব লাগিব হয়নে নহয় কংসকটো বধেই কৰিব লাগিব নহ'লে জীৱ উদ্ধাৰ হ'ব জানো হয়নে কিন্তু ৰাৱণ আৰু কংস এইবিলাক বৃত্তিহে এইবিলাক ব্যক্তি বিশেষ নহয় যদিও তাত এটা চৰিত্ৰ কৰি দেখুওৱা হৈছে হয়নে ৰ অধ্যাক্ষৰে ৰামৰ নাম ল'লে যিদৰে পুণ্য হয় ৰাৱণৰ নাম ল'লেও পুণ্য হয় ৰাৱণৰ নাম ল'লে কিয় পুণ্য হয় আমি সেই জনমতহে তেওঁক ৰাৱণ হিচাপে পাইছো প্ৰথম জনমত তেওঁ কি আছিলে জয় আছিলে বৈকুণ্ঠৰ পাৰিষদ আছিলে চাৰিসিদ্ধৰ অভিসম্পাদনহে তেওঁ তামক জুনিত আহি ৰাৱণ হৈ জন্ম ল'ব লগা হৈছে হয়নে নহয় আমি ৰাৱণ বুলিও যদি তেওঁৰ নাম স্মৰণ কৰোঁ তত্ত্বটো কৈ কিন্তু ঈশ্বৰৰ পাৰিষদ জয় উচ্চত ৰূপগী জয় বিজয় সেইটো কাৰণে পাপ পুণ্যৰ বিচাৰটো আমি কৰিব নোৱাৰোঁ পাপ পুণ্যৰ বিচাৰ কোনে কৰে যি তাৰ মালিক সি বিচাৰ কৰে ভগৱানে বিচাৰ কৰে সেইটো কাৰণে কাৰোবাৰ ক্ষতি হওক বুলি হানি হওক বুলি অনিষ্ট হওক বুলি ঈশ্বৰক ভকতি কৰিব নেলাগে ভাগৱত শাস্ত্ৰই আমাক সেইটো শিকাইছে যে ৰাজহ ভকতি কৰিব আমি নেলাগে মাতৃ দেৱাহতীয়ে বিষয়ত কৰি আশা কি বিষয় আশা কৰিছিলে যে মোৰ 9 গৰাকী কন্যা হ'ল মোক এতিয়া এটা পুত্ৰ লাগে লগ লাগে পুত্ৰ কামনা কৰি কৰা ঈশ্বৰত ভকতি সেয়া ৰজগুণী ভকতি পুত্ৰ কামনা নকৰাকৈ পুত্ৰ কোনে পাইছিলে দশৰথেও পুত্ৰ পাবৰ কাৰণে মনুষ্কামনা পুত্ৰী যজ্ঞ কৰিছিলে হয়নে বসুদেৱেও ভগৱানক পুত্ৰ ৰূপেৰে পাবলৈ দিব্য 12,000 বছৰ ফুটপা ৰূপত তপস্যা কৰিছিলে ঈশ্বৰক পুত্ৰ হিচাপে পাবলৈ বহুত সাধনাৰ প্ৰয়োজন কিন্তু এই যে বিষয়ত আশা কৰি বিষয় মানে কি বিষয় মানে আমাৰ এই সংসাৰখন কিয় বিষয় বুলি কোৱা হয় যে সংসাৰখন বিষময় আজি বোলে গাঁঠিৰ বিষ আজি বোলে মূৰৰ বিষ আজি বোলে কঁকালৰ বিষ আজি বোলে পেটৰ বিষ হয়নে নহয় বাৰু হা এইবোৰ দেহৰহে মনৰ মাজত থকা বিষবিলাক আছে নহয় আকৌ আছেনে নাই এনেও আমাৰ লোকৰ ভাল দেখিলে গাটো জ্বলি নাথাকে জানো
সেইটো এটাইতকৈ ডাঙৰ বিষ হয়নে ৰজোগুণী মানুহৰ যাৰ ভোগ বেছি ভোগ যাৰ বিলাস বেছি যি বাহ্যিক আনন্দ বেছিকৈ বিচাৰে সেই মানুহ যিমান ঈৰ্ষাহীন হ'বলৈ যত্ন নকৰক কিয় সেই বস্তুকেইটা যাৰ লগত থাকিব সি সদায় ঈৰ্ষা পৰায়ণ হ'ব সৰ্বদা তাৰ মনৰ মাজত ঈৰ্ষা থাকিবই তাই ঈৰ্ষা শূন্য হ'বলৈ হ'লে কি হ'ব লাগিব সেই বস্তুবিলাকে স্পৰ্শ কৰিব নালাগিব পোচাক লজ্জা নিবাৰণৰ কাৰণে আৰু শীত-তাপ নিয়ন্ত্ৰণৰ কাৰণে আমি পিন্ধা আভৰণ বা পোচাকটো ৰজগুণী দেহৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে নহয় ঈশ্বৰে আমাক এটা লগত সৌন্দৰ্য দি পঠিয়াইছে ভগৱন্ত প্ৰভুৱে আমাক প্ৰত্যেককে লগত এটা সৌন্দৰ্য দি পঠিয়াইছে দেখিবলৈ যিমান কুৎসিত নহওক কিয় যদি তেওঁ স্বভাৱ চৰিত্ৰ আৰু আচৰণ ভাল কোনে তেওঁক নমস্কাৰ নকৰিব হয়নে নহয় যিজনৰ মনত ঈৰ্ষা নাই চঞ্চলতা নাই সেইজনক দেখিলে কোনে শ্ৰদ্ধা নকৰে আছে নেকি তেনেকুৱা ভাষা নাই হয়নে এতিয়াও গুণীজনক মানিজনক আমি পূজা কৰোঁ আমি আদৰ সমাদৰ কৰোঁ হয়নে নহয় গতিকে ভোগ বিলাসৰ আনন্দটো ভাগতে আমাৰ পৰা অকণমান কমাবলৈ বিচাৰিছে হয়নে বাৰু ভাগৱত শুনিলে বুলিয়ে গীতা শুনিলে বুলিয়ে একেবাৰে সংসাৰ বিৰাগী হৈ যোৱাটো আমাক কোৱা নাই কিন্তু দেৱাহুতি সংসাৰী জীৱ দৈৱকী সংসাৰী জীৱ হৈ দেখাইছে হয়নে কৃষ্ণই সংসাৰ কৰি দেখুৱাইছে ৰামেও সংসাৰ কৰি দেখুৱাইছে আমাৰ সংসাৰখন বিষয় নহয় আমাৰ বিষময় বস্তুটো কি আমাৰ মনৰ ভাৱবিলাক সেইটো কাৰণে নামটো কি ভৱানী এই ভৱ সমুদ্ৰৰ এই কামনা বাসনা অগ্নিবিলাকে আমাক সদায় কি কৰি থাকে সদায় জ্বলাই পুৰাই থাকে সেইটো কাৰণে মায়া কি মায়া অত্যন্ত চঞ্চল এই মায়াৰ চঞ্চলতাৰ কাৰণে আমাৰ কি হয় আমাৰ মনটো ভ্ৰমিত হয় মনটোক ভ্ৰমিত নোহোৱাকৈ স্থিৰ কৰি যদি আমি কেনেবাকৈ ৰাখিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ কোলাত কোন বহিবই লাগিব আমাৰ কোলাত আহি বহি লাগিব কপিল ভগৱান শুদ্ধ দেহত আহি কপিল বহিব বোলে কিয় তোমাৰ দেহটো মাতৃ মমতাময়ী তোমাৰ দেহতে আহি মই আশ্ৰয় ল'ম বোলে কি মই ঈশ্বৰ প্ৰভু মই ক'ত নাই মোক বিচাৰিলে তুমি ক'ত নাপাবা সৰ্বত্ৰ বিৰাজমান এইটো কাৰণে ভকতিৰ পন্থাকেইটা আমাক দেখাইছে কি যে হে মাতৃ বিষয়ৰ সুখ বিচাৰি ধন ঐশ্বৰ্য বিচাৰি কিবা এটা লাভ বিচাৰি যি মোক ভকতি কৰে সেয়া ৰাজসিক ভকতি হে পাপ মূৰ হওক নাশ হে ভগৱন্ত হওক প্ৰীতি এ নুহি অবয় চেকেবি ধীমানি হয় তিনি প্ৰকাৰ ভক্তি এ কৰিলে সাত্বিক বুলি অনিষ্টে মই কহিল বখানি সাত্বিকটোক অকণমান ক্ৰিটিকেল কৰি দিছে কিয় ক্ৰিটিকেল কৰি দিছে সাত্বিক ভক্তি কৰিলে সাক্ষাৎ ভগৱানক পোৱা যায় যদি ভক্তি সাত্বিক হয় সাত্বিক ভক্তি কৰিলে কি হয় ভগৱানৰ চৰণ স্পৰ্শ হৈ যায় সেইকাৰণে মাতৃ দেৱাহুতিয়ে সাত্বিক ভকতি কৰিছে আৰম্ভণিতে হয়নে তেওঁক এটা সংগ লাগে কি সংগ লাগে যি তেওঁ জীৱনৰ সত্যৰ পৰিচয় দিব পাৰে যি কি কাৰণে তেওঁ এই জীৱ হৈ এই জগতলৈ আহিব লগা হ'ল দেহৰ জড় বন্ধনত পৰি তেওঁ কিয় সংসাৰ কৰিব লগা হ'ল এই গোটেই কথাখিনি যি জনাব পাৰে সেইজনক তেওঁ পুত্ৰ হিচাপে পাব বিচাৰিছে সেইকাৰণে কোন আহিলে ভগৱান আহি গ'ল এতিয়া কৈছে
হে মাতৃ তুমি মোক ঈশ্বৰ স্বৰূপে ভক্তি কৰিবা মোৰ পৰা তোমাৰ এটা পাব লগা একো নাই বোলে কি 9 গৰাকী কন্যা তুমি নৱজন শ্ৰেষ্ঠ ঋষিলে বিয়া দিলা তেওঁলোকৰ চিন্তা এটা তোমাৰ মনত নাই হয়নে তুমি তোমাৰ স্বামীৰ চিন্তাও কৰিব নালাগে বোলে কিয় তোমাৰ স্বামী পৰমেশ্বৰৰ পৰম সাধনা তেতিয়া পৰমাত্মাত লীন যাব হয়নে আৰু এতিয়া তুমি কি চিন্তা কৰা তা মাতৃক কৈছে তোমাৰ অজানিতে কিবা পাপ হৈছে নেকি তুমি নজনাকে তোমাৰ কিবা পাপ হৈছে নেকি হয়নে এই পাপৰ পৰা পৰিত্ৰাণ কৰি দিবৰ কাৰণে তুমি একান্তভাৱে ভগৱানক উপাসনা কৰা বোলে কি তেওঁ চৰণ আৰু পাপৰ পৰা মুক্তি ভিক্ষা কৰি যদি তেওঁক উপাসনা কৰা যায় হে মাতৃ সেয়া সাত্বিক ভকতি মই তোমাক 3 প্ৰকাৰৰ ভকতিৰ বিষয়ে ক'লো যে তোমাৰ শত্ৰু হলে কাৰোবাক যদি বধ কৰি দিবৰ কাৰণে মোক প্ৰাৰ্থনা কৰিছা সেয়া তামসিক ভকতি তোমাৰ সংসাৰৰ সুখ ঐশ্বৰ্য এইবিলাক বৃদ্ধিৰ কাৰণে যদি তুমি মোক প্ৰাৰ্থনা কৰিছা উপাসনা কৰিছা সেয়া ৰাজসিক ভকতি কিন্তু হে মাতৃ তোমাৰ জীৱনত হোৱা পাপবিলাক আৰু তুমি সদায় যাতে ভগৱানৰ চৰণত ঠাই পোৱা এই বুলি যদি তুমি মোক প্ৰাৰ্থনা কৰা তেতিয়াহ'লে এয়া হ'ব তোমাৰ সাত্বিক ভকতি সেইটো কাৰণে শুদ্ধ সত্যবৃত্তি দেৱৰ সম্পত্তি সাত্বিক ভক্তিটো কাৰ সম্পত্তি ভগৱানৰ সম্পত্তি ৰজগুণী তমগুণী ভকতি আমি কৰিব নালাগে ৰজগুণটো তমগুণটো কি এইবিলাক গুণময় বস্তু গুণময় বস্তুবিলাক কি গুণময় বস্তুবিলাক হ'ল পাপৰ দুৰ্গ হে ৰজু গুণতম গুণময় বিত্ৰী কেৱল আখু ভাব এ শুদ্ধ সতবৃত্তি এ দেৱৰ সম্পত্তি এ লয়া ভজা কৃষ্ণ পাৱ মহাপুৰুষে নামঘোষাত ঘোষণা কৰি দিছে এই ৰাজসিক আৰু তামসিক ভক্তি আমি কৰিব নালাগে ৰজু গুণ তমু গুণময় বৃত্তি কেৱল আখুৰিবা হয়নে সম্পদ যিমানে পাব কি আপোনাৰ তৃষ্ণা কমিব নেকি সম্পদ যিমানে পাব তৃষ্ণাটো বাঢ়ি যাব সম্পদৰ পৰিমাণ বাঢ়িলে ঐশ্বৰ্যৰ পৰিমাণ বাঢ়িলে তৃষ্ণাৰ পৰিমাণ বঢ়াই গৈ থাকে সেইটো কাৰণে ৰজগুণটো কি আকুৰি বৃত্তি অসুৰৰ স্বভাৱটো কি অসুৰৰ স্বভাৱটো শাস্ত্ৰটো দেখাই যায় বোলে ই প্ৰথমতে আহোঁতে বৰ সুন্দৰ হৈ আহে আৰু যেতিয়া বধ কৰিবলৈ লয় সি তেতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰে কাল ৰূপ ধাৰণ কৰে অৰ্থাৎ আসুৰী বৃত্তিবিলাক একেদিনাই নহয় লাহে লাহে পৰিমাণ বাঢ়ি বাঢ়ি গৈ থাকোঁতে থাকোঁতে শেষত কি হয়গে অঘাসুৰ হয়গে অজগৰ হয়গে হয়নে এই অজগৰ ৰূপী পাপৰ চেপা পৰি মৃত্যু হ'ব লগা ভাগৱতৰ ৩য় স্কন্ধত ভগৱান কপিলে মাতৃ দেৱাহুতিক 3 প্ৰকাৰৰ ভকতিৰ বিষয়ে ক'লে তামসিক ভকতি আনক ক্ষতি কৰিবৰ কাৰণে কৰা ভগৱানক উপাসনা মোৰ গাড়ীখন চুৰকে লৈ গ'ল যি নিছে তাৰ হাত দুটা ভাগি থাকক হয়নে বাৰু এইভাগে কৰা প্ৰাৰ্থনাটো তামসিক প্ৰাৰ্থনা ভগৱানৰ একান্ত ভকতে ভগৱানক তেনে প্ৰাৰ্থনা নকৰে মানে হয়তো মোৰ জীৱনটোৱে হয়তো গ'লহেঁতেন সেইখন গাড়ীত উঠি যোৱা হ'লে গতিকে মোৰ সমস্যাটোৱে সমাধান কৰি দিলা যে দুৰ্ঘটনা হ'ব লগা আছিলে কাৰণে চুৰি হ'ল যিখন গাড়ীত উঠিলে মোৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছিলে সেইখনকে তুমি হৰণ কৰাই লৈ গ'লা গতিকে এতিয়া আৰু মই দুৰ্ঘটনাৰ পৰা মুক্ত হে প্ৰভু তুমি যি কৰিছা ভাল কৰিছা যিজনে নিছে তাক কুশলে ৰাখিবা আৰু সৎ বুদ্ধি দিবা অসৎ বুদ্ধি নিদিবা ভগৱানক কৰা প্ৰাৰ্থনাত পাপো অৰ্জন হয় পুণ্য অৰ্জন হয়
দেখি থকাজন কোন দেখি থকাজন তেওঁ আমি কি আমি অজ্ঞানবশতঃ কেৱল কৰি থকা সেইটো কাৰণে আমাৰ প্ৰাৰ্থনাটো যাতে সকলোৰে হিত কুশল আৰু কল্যাণৰ কাৰণে হয় অমংগলৰ কাৰণে কাৰোবাক ক্ষতি কৰক বুলি প্ৰতিশোধ পৰায়ণ ভাৱত কেতিয়াও ভগৱানক আমি প্ৰাৰ্থনা কৰিব নেলাগে হে প্ৰতিমা পূজয় আৰু ভেদ ভাৱ দৰিশন অকিনিতো সমানয়া কয় হে উত্তম মধ্যম কমে হে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয় হে মাতৃ ভকতিৰ আৰু তিনিটা ভাগ আছে মই তোমাক যিকেইটা তামসিক ৰাজসিক আৰু সাত্বিক ভক্তি বুলি ক'লো সেই তিনি প্ৰকাৰৰ ভকতিক কি বুলি কোৱা হয় উত্তম মধ্যম আৰু তামস এই তিনি প্ৰকাৰ ভেদ আছে বুলি তুমি জানিবা হে সগুণ একোবিধ নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ তাক বুজি বাহাদি আমতি এ সগুণ ভকতিয়েহি একাধিক আশীবিধ হে আবে কহো নিৰ্গুণ ভকতি মাতৃ এই তামসিক ৰাজসিক আৰু সাত্বিক এই তিনি প্ৰকাৰ ভকতিক কি কৰা হৈছে 9টা প্ৰকাৰে পোৱা যায় এই তিনি ভকতিক আকৌ কেইটা প্ৰকাৰে পোৱা যায় 9 প্ৰকাৰে পোৱা যায় এই নৱবিধা ভকতিক প্ৰত্যেকটোৰ লগতেই এই নৱবিধ ভকতিটো 9টা তত্ত্ব আছে সেইটো কাৰণে শ্ৰৱণতো নৱবিধ ভকতি একেলগে আছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন কাৰ্য সুকীৰ্ত আত্মনিবেদন পদ সেৱন আনবিধ হৈছে যে এই নৱবিধা ভকতি শ্ৰৱণত আছে কীৰ্তনত আছে দায়িত্বত আছে সুকীৰ্তত আছে হয়নে এনেকে প্ৰত্যেকতে 9বিধ যোগ হৈ আছে এই নৱবিধ ভকতি এনেকে 9 গুণ হৈ পেলাই কি হৈছে 81 বিধ হৈছে এটা কপিলে বুজাইছে মাতৃয়ে বুজিছে আমি আপোনালোকক কৈছো এটা আপোনালোকে বুজিছে না নাই বুজা এটো আপোনালোকৰ বিষয় হ'ব মানে বাৰু যে এনেকে নৱবিধা ভকতিৰ পৰা 81 বিধ ভকতি হৈছে হয় কিন্তু হে মাতৃ মোৰ সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম যি ভকতি ই কেই প্ৰকাৰৰ মাত্ৰ এক প্ৰকাৰৰ সেইটো কি সেইটো নিৰ্গুণ এটা কপিলে কি ক'ব এটা মাতৃক নিৰ্গুণ ভকতিৰ কথা ক'ব গুণময় ভকতিত জীৱ উদ্ধাৰ নহয় জীৱ শুদ্ধহে হয় উদ্ধাৰ নহয় জীৱ উদ্ধাৰ কিহৰ দ্বাৰা হয় নিৰ্গুণ ভকতিৰ দ্বাৰা হয় সেইটো কাৰণে ভগৱান নিজে আহি মাতৃক অকণো ছিদ্ৰ ৰাখি থৈ নাযায় আৰু এইবাৰ দেৱাহুতিক পৰিপূৰ্ণ ৰূপত উদ্ধাৰ কৰি থৈ যাব দেৱাহুতিৰ কন্যা কেইগৰাকী 9 গৰাকী এই 9 গৰাকী কন্যা নৱবিধা ভকতিৰে তত্ত্ব নৱবিধা ভকতি যদি ভালদৰে অনুশীলন হয় তেতিয়া নিৰ্গুণ ভকতিত প্ৰৱেশ হ'ব এই নিৰ্গুণ ভকতিৰ নাম কি কপিল ভগৱান এই কপিলৰ চৰণত কৰা একান্ত ভকতিটোৱে নিৰ্গুণ ভকতি হে শুনিও ক সভাসদ
তৃতীয় স্কন্ধৰ পদ এ বুজিও ক ভক্তিৰ নিৰ্ণয় এ সগুণ ভকতি যত হে কৰি তাংক পৰিহাৰ অনিৰ্গুণক কৰিও আশ্ৰয় দিয়া আমাক শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত আত্মনিবেদন পদ কেৱল হয়নে এই নৱবিধা ভকতিক আমাক ত্যাগ কৰিবলৈ কিন্তু কোৱা নাই এই নৱবিধা ভকতিৰ মূল তত্ত্বটো হ'ল কি নিৰ্গুণ অৰ্থাৎ আমি অৰ্চন কাক কৰোঁ অৰ্চন কৰা হয় পৰমাত্মাক হয়নে বন্দন কাক কৰোঁ বন্দন কৰা হয় পৰমাত্মাৰ গুণ যশাৰ লীলা হয়নে আমি এটা কি শুনিছো বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিছোঁ হয়নে কীৰ্তন কি হৈছে এই ভাগৱত শাস্ত্ৰ কীৰ্তন হৈছে হয়নে দিয়া আপোনালোকে এটা শুদ্ধ সাজ পিন্ধি আহিছে হয়নে বাৰু আমি ইয়াত বহোঁতেও আপোনালোকক সেৱা কৰি আশীৰ্বাদ লৈহে আমি ইয়াত বহিছোঁ এইটো কি ভাৱ এইটো হ'ল দাস্য ভাৱ ইয়াত বহাজন কি ইয়াত বহাজন হ'ল শেষৰজন আজি তেখেতলোক হ'ল সেৱকী আমি সেৱকীৰ চৰণ সেৱা কৰিবলৈ আহিছোঁ আপোনালোকক চৰণ সেৱা কৰাৰ নিমিত্তে তেখেতলোকে নিমন্ত্ৰণ দিছে আপোনাক ভকত যে সেৱকীৰ কাৰণে আপোনাক কি ভগৱান সেৱকীৰ কাৰণে আপোনাক ভগৱান আৰু আজি আমাৰ কাৰণে ভগৱান কোন আমাৰ কাৰণে ভগৱান হ'ল আমাৰ সেৱকী ঘৰ আমি আপোনালোকৰ যদিও চৰণ সেৱা কৰিছোঁ আমাৰ উদ্দেশ্য সেৱকীক সেৱা কৰা গতিকে এই যিটো দাস্য ভকতি নিৰ্গুণ ভকতিটো যে দাস্য ভকতি লুকাই থাকে হয়নে বাৰু যে আপোনালোকক আমি মান্যতাৰে আপোনালোককে ঈশ্বৰ জ্ঞান কৰি আজি আমি ভাগৱত পাঠ আৰু পৰ্যালোচনা কৰিব লাগিব আমি নিজকে যদি ইয়াত বহি লৈ ভাবোঁ যে আমি বহুত জানিলোঁ বহুত শিকিলোঁ হয়নে সেইটো অহংকাৰ ভাৱ অহং ভাৱত কেতিয়াও ঈশ্বৰৰ নিৰ্গুণ ভকতি নহয় যে আমি কি আমি আজি সেৱকীৰো সেৱকী গতিকে আমি পানদাস এই যিটো দাস্য ভাৱ নিজকে সূক্ষ্ম বুলি ভাবি ল'ব পৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো নিৰ্গুণ ভকতিত আছে হয়নে তাৰপিছত অকণমান বুজাই কৈ দিছোঁ কাৰণ আপোনালোকে হয়তো নেজানিবও পাৰে হয়নে সখিত্ব ভকতি ভকতিটো কি সখিত্ব ভকতিটো হ'ল আমাৰ মনৰ শুদ্ধ সংস্কাৰী ভকতি শুদ্ধ সংস্কাৰী ভকতিটো সখিত্ব ভকতি বুলি কোৱা হয়নে আমি নিজকে কি বুলি ভাবিম যে আমি নিজকে ভাবিম আমি জীৱ আৰু আমাক ধাৰণ কৰি থকা ঈশ্বৰক আমি কি বুলি ক'ম যে তুমি শিৱ মই হলো জীৱ ঈশ্বৰৰ অংশ আৰু তুমি কি তুমি শিৱ তুমি মোৰ পিতৃ মই তোমাৰ কি মই তোমাৰ পুত্ৰ তুমি মোৰ গুৰু আৰু মই তোমাৰ কি মই তোমাৰ শিষ্য হে মোক ধাৰণ কৰি থকা ঈশ্বৰ তুমি আৰু তোমাৰ আৰু মোৰ মাজত এটা সম্বন্ধ আছে কি সম্বন্ধ আছে যে তুমি আৰু মোৰ সখা ধৰ্ম যেতিয়ালৈকে তুমি মোক ধৰি থাকিবা তেতিয়ালৈকে মই থাকিম যিদিনাখনে তুমি মোক এৰি দিবা সেইদিনাখনে মই এই অস্তিত্বৰ পৰা বিদায় ল'ব লাগিব এইটো কাৰণে ভগৱান কৃষ্ণক অৰ্জুনে কি বুলি মাতিছিলে সখা বুলি মাতিছিলে মানে উদ্ধৱক কৃষ্ণই কি বুলি মাতিছিলে প্ৰাণৰ বান্ধৱ বুলি মাতিছিলে হয়নে ভগৱানো কোনো গুণে ভকতক সন্তুষ্ট কৰাত কম নহয় হয়নে
তেওঁ ঈশ্বৰ হৈও জগতৰ নায়ক হৈও সমস্তৰে মালিক হৈও উদ্ধৱৰ দৰে তেওঁ ভকতক কি বুলি কৈছিলে প্ৰাণৰ বান্ধৱ বুলি কৈছিলে অৰ্জুনক কান্ধত হাত থৈ কি বুলি কৈছিলে তুমি মোৰ সখা বুলি কৈছিলে হয়নে গতিকে সখিত্ব ভগৱতীত কি আছে যে তুমি মোৰ স্বামী আৰু মই হলো তোমাৰ সেৱক এয়া হল সখিত্ব ভগৱতী আত্মনিবেদন হয়নে আত্মনিবেদন মানে কি আমাৰ কায় বাক্য মন গোটেইখিনি ভগৱন্তক অৰ্পণ কৰি দি এই গোটেইখিনিৰে মালিক কেৱল তুমি হে কৰ্তা যিখিনি কৰাই আছা সকলো তুমি কৰাই আছা সেইটো কি বুলি কোৱা হয় আত্মনিবেদন বুলি কোৱা হয় এটা পদ সেৱা কোনে কৰে হয়নে শ্ৰৱণত কোন শ্ৰৱণত পৰীক্ষিত শ্ৰৱণ ভগৱতীত শ্ৰেষ্ঠ কোন পৰীক্ষিতে কি কৰিছিলে ভাগৱত শ্ৰৱণ কৰিছিলে গতিকে ভগৱানৰ কথা আনন্দেৰে শ্ৰৱণ কৰি ভগৱন্তক কোৱাৰ যিটো আনন্দ সেই আনন্দটোক কোৱা হয় শ্ৰৱণ ভগৱতী এতিয়া কীৰ্তনত কোন কীৰ্তনত হ'ল সুকে এদিন দুদিন নহয় 7 দিনে ভাগৱত কথা কীৰ্তন কৰি শুনালে কাক পৰীক্ষিতক শুনালে সহস্ৰ ঋষিক কোনে শুনালে সুতে শুনালে অকলিন সুতে শুনালে সেইটো কাৰণে কীৰ্তন ভগৱতীত কোন সুত আৰু সুখ তেওঁলোকে কীৰ্তন ভগৱতীত বিশেষ স্থান লাভ কৰিছে এইদৰে বৈষ্ণৱে ভগৱন্ত বিষ্ণুক নৱ প্ৰকাৰ ভকতিৰে যদিও উপাসনা কৰে তথাপিতো এই নৱবিধ ভগৱতীৰ সাৰ তত্ত্বটো হ'ল কি এবিধ ভগৱতীয়ে হ'ল কি নিৰ্গুণ ভগৱতী বৰ্ণন বলিৰ আত্মনিবেদন দান দিছিলে যে এতিয়া পদ সেৱনত কোন আছে পদ সেৱনত আমাৰ লক্ষ্মী মাতা পদ সেৱনত কোন আছে লক্ষ্মী মাতা ভগৱানৰ পদ কেনেকে সেৱা কৰে ভগৱানৰ চৰণৰ ফালে থাকি ভৰি দুখন এনেকে থাকে নে নাথাকে হয়নে বাৰু এইটো এটা তত্ত্বহে আজি সেৱকীয়ে ভকতৰ চৰণ ধুৱাইছিলে নে নাই হয়নে আমাৰ পদত কোন আছে আমাৰ প্ৰত্যেকৰে পদত কোন আছে পদত বিষ্ণু আছে বিষ্ণুৰ স্থান পদত বিষ্ণুৰ গুণ যশ লীলা আৰু নিৰ্গুণ তত্ত্ববিলাক ক'ত আছে আমাৰ মস্তকত আছে স্মৃতিত সেইখন হ'ল তেওঁ শিৰৰ কি কিৰীতি কপালী হয়নে আমি প্ৰত্যেকে পঞ্চভূতৰ দেহটো পঞ্চভূত তেওঁ কি কৰে পঞ্চভূত তেওঁ বনমালা কৰি পিন্ধি আছে এই পঞ্চভূত হ'ল তেওঁ বনমালা তেওঁ থকালৈকে আমি চৈতন্য সেইটো কাৰণে তেওঁ কণ্ঠত কি আছে কৌস্তভ আছে কৌস্তভ ৰত্ন এটা জিলিকি থাকে উজ্জ্বল উদিত সূৰ্যৰ দৰে এই কৌস্তভ কি সমস্ত জীৱৰ আত্মা সমস্ত জীৱৰ আত্মাবিলাকক তেওঁ কৌস্তভ ৰূপেৰে পিন্ধি আছে তেওঁ দুটি চক্ষু আছে চক্ষু কি দিন আৰু ৰাতি তেওঁ এই সূৰ্য তেওঁ এই চন্দ্ৰ সেইটো কাৰণে ঈশ্বৰৰ বিৰাট ৰূপ আমি দৰ্শন কৰিব নোৱাৰো আমি উপাসনা কৰিব নোৱাৰো সেইটো কাৰণে ঈশ্বৰে নৰৰ ৰূপলৈ আহে নৰৰ ৰূপত নাৰায়ণৰ তত্ত্ব আমাক প্ৰকাশ কৰি দেখুৱাইছে ৰাম ৰূপেৰে কৃষ্ণ ৰূপেৰে কপিল ৰূপেৰে বামন ৰূপেৰে পৰশুৰাম ৰূপেৰে আমাক সেই ৰূপলৈ আহি আমাক তেওঁৰ আনন্দৰ ভাগ দিছে এতিয়া লক্ষ্মীয়ে যে পদ সেৱা কৰে ভগৱন্ত প্ৰভুক হয়নে আচল লক্ষ্মী কোন জানেনে আচল গৰাকী লক্ষ্মী আমাৰ এই দেহটো প্ৰত্যেকৰে দেহটোক কি বুলি কোৱা হয় লক্ষ্মী বুলি কোৱা হয় এই লক্ষ্মী স্বৰূপ দেহটোৱে কি কৰা হয় এই জগতৰ সেৱা গুৰুজনৰ সেৱা ভগৱন্তৰ সেৱা কৰা হয়নে নহয় সেইটো কাৰণে
গুৰুজনক আৰু ঈশ্বৰক আমি মান্যতাৰে কৰা সেৱা ভাৱক কি বুলি কোৱা হয় লক্ষ্মীয়ে কৰা ভগৱন্তক সেৱা সেইটো কাৰণে লক্ষ্মী কি কৰে লক্ষ্মীৰ ভকতিটো কি পথ সেৱন সেইটো মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি লিখিছে ভকতৰ পাদ পদ্ম মাত্ৰ গতিকে আমি নৰ হৈ বা মনুষ্য হৈ জন্ম লৈ ভগৱন্তৰ অৰুণ চৰণ উপাসনা কৰিবলৈ পোৱাটো মানে আমি ভগৱন্তৰে অংশ ভগৱন্তক যি উপাসনা কৰে সেয়া কি ভগৱন্তৰ ভাৰ্যা ভাৰ্যা মানে কি ভাৰ্যা মানে আমাৰ হলে পত্নী কিন্তু ভগৱানৰ হলে কি ভগৱানৰ হলে বৃত্তি ভকতিৰ বৃত্তিবিলাকক ভগৱন্তৰ ভাৰ্যা বুলি কোৱা হয় মানে যি এটাইতকৈ শান্ত আৰু প্ৰশান্ত মানে সেইটো প্ৰকৃতিময় গুণ কাৰ লগত আছিলে সীতা মাতাৰ লগত আছিলে সেইটো কাৰণে সীতা মানে শান্তি ৰামৰ ভাৰ্যা ইমান শান্ত যে লক্ষ্মণে নি বনবাস দিওঁতেও ৰামক বেয়াকে কোৱা নাই মোৰ ভাগ্যত যিটো আছিলে সেইটোহে হৈছে হে মোৰ ৰাম তুমিতো মোৰ স্বামী বনবাসটো তুমি মোক দিয়া নাই মোৰ ভাগ্যত এইটো আছিলে কাৰণে মই পাইছো ইমান সহনশীল আৰু ইমান ধৈৰ্যশীল ভগৱান কৃষ্ণ ভাৰ্যা কেইগৰাকী 16,108 গৰাকী অষ্টমহীয়সীক তেওঁ বিবাহ কৰাইছিল এতিয়া 8 গৰাকী ভাৰ্যাক 8টা উপায়েৰে তেওঁ বিবাহ কৰাইছে মই তাৰ ভিডিঅ' এটা বনাম বুলি বহুত দিনৰ পৰা ভাবি আছো কিন্তু সেইটোহে কৰা হোৱা নাই আজিলৈকে এঘণ্টামানৰ এটা ভিডিঅ' যদি বনাই দিয়া যায় সেই গোটেই কথাখিনি বুজি পাব ভালকে অষ্টমহীয়সীৰ 8টা তত্ত্ব 8টা বন্ধন 8 প্ৰকাৰে ভগৱান কৃষ্ণৰ লগত সংগঠিত হৈছে সেইটো কাৰণে তেওঁ মুখ্য ভাৰ্যা কেইগৰাকী 8 গৰাকী এই ভাৰ্যা মানে হ'ল ভগৱানৰ ভকতিৰ বৃত্তি ভগৱানৰ ভকতিৰ বৃত্তিটোক কি বুলি কোৱা হয় ভগৱানৰ ভাৰ্যা বুলি কোৱা হয় সেইটো কাৰণে ভগৱানৰ প্ৰতিনিয়ত যি চৰণ সেৱা কৰে সেইগৰাকী দেৱীৰ নাম হ'ল লক্ষ্মী লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ বাহিৰে বেলেগৰ চৰণ নেচায়ো আৰু কেতিয়াও উপাসনা নকৰেও এতিয়া লক্ষ্মীৰ বৈশিষ্ট্য কি আকৌ লক্ষ্মী মাতা কাক স্বামী মৰণ কৰিছিলে যেতিয়া সমুদ্ৰ অষ্টম স্কন্ধত সমুদ্ৰ মন্থন আছে নহয় অমৃত মন্থন আছে নহয় লক্ষ্মীৰ স্বয়ম্বৰ আছে অষ্টম স্কন্ধত মানে লক্ষ্মী মাতাই সেইজনকে মাল্যবৰণ কৰিব কাক মাল্যবৰণ কৰিব তেওঁ মুখলে যিজনে নেচাব তেওঁ ইমান কমনীয় ইমান সুন্দৰ লক্ষ্মী মাতাতকৈ জগতত সুন্দৰ কোনো নাই কিন্তু তেওঁৰ প্ৰতিজ্ঞা আগৰ কি তেওঁ মুখ পদ্মলে যি নেচাব তাকহে মাল্য পিন্ধাব হয়নে বাৰু সেইটো কাৰণে কাক পিন্ধাবগৈ লগা হ'ল ব্ৰহ্মাদেৱীও আশা কৰিছিলে মানে শিৱয়ো অকণমান কেৰাহীকে চাব বিচাৰিছিলে কিন্তু সাধনাত বহি গ'ল ইন্দ্ৰটো ৰ'বই পৰা নাছিলে মোকে দিয়া কৰিছিলে হয়নে অসুৰবিলাকৰ মাজত বহুতখিনি মৰিলেও সিহঁতৰ মাজত কাজিয়া লাগিয়ে থাকিলে মোকে লাগিব কৰি তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে এটা কাম কৰা যাওক বোলে কি কাক স্বামী বৰণ কৰিব নিজে ইচ্ছাৰে কৰক স্বয়ম্বৰ আমি পাতি দিওঁ যিটো বাক্য ৰাখিব তেওঁক পাবলৈ সেই বাক্যকে আমি মানি লওঁ এতিয়া লক্ষ্মী মাতাই ক'লে যে যি মোলে নেচাব মই তাক স্বামী বৰণ কৰিম এতিয়া কোনে নেচায় ভগৱানে কেতিয়াও কাৰো মুখলৈ নেচায় ভগৱানে কাৰো মুখলৈ নাচায় কিয় ভগৱানে কাৰো মুখলৈ নাচায় আৰে ভগৱান হ'ল পৰমাত্মা তেওঁ চলাই থকা শক্তি আত্মালৈ চাই থাকে আত্মালৈ চোৱাৰ পাছত আমাৰ সলনি হৈ থকা মুখৰ কাইটো চোৱাৰ কিবা প্ৰয়োজন আছে জানো এইটো কাৰণে ভগৱানেও তত্ত্বটো বুজাই দিছে বোলে কি যদি মোৰ সেৱক হবলৈ হয় মুখ চাই সেৱা নকৰে
মোৰ সেৱক যদি হ'বলৈ হয় মুখ চাই সেৱা নকৰে, ধন সম্পত্তি ঐশ্বৰ্য বিভূতি চাই সেৱা নকৰে। মোৰ সেৱা যদি হয় কেনেকে কৰিব? নিষ্কাম ভাৱত কৰিব, নিস্পৃহ ভাৱত কৰিব। মাতৃ দেৱাহুতিক ভগৱান কপিলে এই ৰহস্যময় আনন্দ ভগৱতী জ্ঞানৰ উপহাৰ দিব বিচাৰিছে। হে নমো নমো দীনবন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু, হে তজু পাৱে অখিল শৰণ, হে গুণময় ভক্তি ছয়, হে স্বপ্ন পূৰ্ণ হওক মোৰ, ঐ সিমানে কৰহ প্ৰাৰ্থনা। নমো নমো দীনবন্ধু। এটাতকৈ দুখীয়া বস্তু কি জানেনে? এটাতকৈ দুখীয়া বস্তু আমাৰ জীৱটো। আমাৰ জীৱটোতকৈ দুখীয়া বস্তুৱে জগতত একো নাই। কিয় দুখীয়া? ই মনৰ অধীন। আৰু ই কিহৰ অধীন? ই দেহৰ অধীন। আৰু কিহৰ অধীন? ই ঈশ্বৰৰ অধীন। সেইটো কাৰণে আমাৰ আটাইতকৈ দুখীয়া বস্তুটো কি? আটাইতকৈ দুখীয়া বস্তুটো আমাৰ জীৱাত্মা, জীৱটো, হয়নে? ই কিয় ইমান দুখীয়া? ই ইমান দুখীয়া এইটো কাৰণে যে মনৰ বৃত্তিবিলাকে যি কৰিব সি তাৰ ফল ভোগ কৰিব। মনৰ বৃত্তিবিলাকে যি কৰিব সি তাৰ ফল ভোগ কৰিব। সেইটো কাৰণে দুখীয়াজনৰ বন্ধু কোন? দুখীয়াজনৰ বন্ধু বা বান্ধৱ হ'ল ঈশ্বৰ। সেইটো কাৰণে ভগৱানৰ এটা নাম কি? দীনবন্ধু। দীনবন্ধু মানে এই ধন সম্পদ নাইকিয়া দুখীয়াজনৰ বন্ধু নহয়। আটাইতকৈ দুখীয়া হ'ল আমাৰ এই জীৱ। এই জীৱৰূপী দীনজনৰ, নিজৰ স্বতন্ত্ৰতা নথকাজনৰ বন্ধু কোন? বন্ধু হ'ল শিৱ। জীৱৰ বন্ধু কোন? জীৱৰ বন্ধু হ'ল শিৱ। শিৱ হ'ল পৰমাত্মা। সেইটো কাৰণে মাতৃ দেৱাহুতিয়ে কি বুলি কৈছে? নমো নমো দীনবন্ধু। যে মোৰ দৰে এই দেৱাহুতি স্বৰূপ এটা সূক্ষ্ম জীৱক তুমি কৃপা কৰিবলৈ অহা দৰিদ্ৰসকলৰ বন্ধুস্বৰূপ হে কপিল দীনবন্ধু, কৃষ্ণ দেৱ কৃপা সিন্ধু। হয়নে? হে কৃষ্ণ ভগৱান তুমি কি? তুমি কৃপা সিন্ধু। কৃপা সিন্ধু মানে সিন্ধু মানে সাগৰ। তুমি কৃপাৰ সাগৰ আৰু আমি কি? আমি দৰিদ্ৰৰ সাগৰ, অজ্ঞানৰ সাগৰ আৰু অবিদ্যাৰ সাগৰ। এই দিন দৰিদ্ৰ অজ্ঞান অবিদ্যাৰ সমুদ্ৰবিলাকক নি ক'ত পেলাবগৈ লাগিব? কৃপাময়ৰ কৰুণাৰ সাগৰখনত নি পেলাবগৈ লাগিব। এই কামটোকে কৰিছে কোনে? কপিল ভগৱানে মাতৃ দেৱাহুতিৰ কাৰণে। গুণময় ভক্তি যাতে মোৰ নহয়, হে মোৰ ভগৱান কপিল, মোৰ স্বপ্নটো যাতে গুণময় ভক্তি নাহে, সেইটো কাৰণে গুণময় ভকতি নহয় যাতে মোৰ ভকতি সাত্বিক আৰু নিৰ্গুণ হয়, মই তোমাক সেয়া পাবৰ কাৰণে প্ৰাৰ্থনা কৰিছো। হে কিন্তু তজু পদেনতি একান্ত সপেমৰতি, হে ৰৌক মোৰ নকৱা নকাম, এ সমজ্যাৰ যত জন, এ হৌক মাধৱ কমন, ডাকচাৰী গোলাৰা ৰাম হৰি ৰাম, হে ৰাম ৰাম। পানী এতিয়া কপিল ভগৱানে
মাতৃ দেৱাহুতিক নিৰ্গুণ ভকতিৰ জ্ঞান দিব। যে আপোনালোকো আমিও আজি অত্যন্ত ভাগ্যৱান। যিটো বস্তু পাইছিলে মাতৃ দেৱাহুতিয়ে নিজৰ পুণ্য আৰু স্বামীৰ পুণ্যৰ বলত, নিজৰ আৰু তেওঁৰ স্বামীৰ জন্ম জন্মান্তৰৰ পুণ্যৰ বলত পুত্ৰ ৰূপেৰে কপিলক পালে। কপিল প্ৰভুৰ কৃপাত মাতৃ দেৱাহুতিয়ে এই অমৃতময় ঈশ্বৰৰ নিৰ্গুণ ভকতিৰ তত্ত্ব কথাখিনি পালে। আৰু আমি কিয় পাইছো? আমাৰো চাগে আগৰ জন্মত সঞ্চিত কিবা পুণ্য অকণমান আছিলে। এইখিনি পাই বেংকৰ একাউণ্টত যিদৰে পইচা পোৱাৰ লগতে একাউণ্টত ভৰাই জমা কৰি থোৱা হয়, তাক খোৱাও নহয়, খৰচো কৰা নহয়, হয়নে বাৰু? মৰিলে ইয়াতে থাকি যাব, লগত নাযাব। এয়া ভকতিৰ কথা পোৱাৰ পাছত যদি ইয়াক ব্যৱহাৰ কৰা নহয়, তেতিয়াহ'লে এইখিনিও কিন্তু অথলে যাব। এইখিনি অথলে যাবলৈ দিব নেলাগিব। আমি এইখিনি কথা আমাৰ জীৱনৰ কামত লগাব লাগিব। ভকতি অত্যন্ত আনন্দময় আৰু ৰসময় বস্তু। ভকতিৰ ভাগ পোৱাটো ঈশ্বৰত পোৱাতকৈও বেছি ভাগ্যৱান। ভকতি নহ'লে ভগৱানক পোৱা নেযায়। সেইটো কাৰণে আমি ধন পাবলৈ হ'লে হয় চাকৰি লাগিব, নহয় বৃত্তি লাগিব। বতাহত ধন পোৱা যাব জানো? হয়নে? ভগৱানৰ নাম বস্তু কি? পৰম ধন। এয়া পৰকালৰ বৃত্ত। অন্তিম সময়ত দুখত নে সুখত, হাঁহিত নে কান্দোনত, হৰ্ষ নে বিষাদত আমি যাব লাগিব। এয়া আমাৰ নিজৰ দৈনন্দিন জীৱনৰ ৰুটিনখনে নিৰ্ধাৰণ কৰিব। ভগৱানক উপাসনা এদিন ভাগৱত শুনিলে জীৱ উদ্ধাৰ নহয়। যদি এদিন ভাগৱত শ্ৰৱণ কৰি জীৱ উদ্ধাৰ হ'লহেঁতেন, পৰীক্ষিতে গংগাৰ পাত 7 দিন নুশুনিলেহেঁতেন, হয়নে বাৰু? গোটেই জীৱনটো প্ৰতিনিয়ত আমি যদিও ভগৱানৰ উপাসনা কৰিব লাগে, কিন্তু আৰম্ভণিটো যদি তেওঁৰ উপাসনাৰে হয়, সমাপ্তটো যদি তেওঁৰ উপাসনাৰে হয়, মাজৰখিনি হ'ল মধ্যম। শেষ ভালেই, সকলো ভাল। গতিকে আমাৰ শুভ আৰম্ভণি বুলি এটা বস্তু নাই জানো? হয়নে? আমাৰ গুড মৰ্ণিং দিয়া এটা ছিষ্টেম নাই জানো? হয়নে নহয়? গুড মৰ্ণিং টু গোবিন্দক দিব লাগে। হা? হে প্ৰভু, এই দুচকু মেলিলো, হয়নে বাৰু? তোমাৰ চৰণ সেৱা আৰু তোমাৰ উপাসনা আমাৰ হৃদয়ত যাতে অন্তিম সময়লৈকে থাকে। প্ৰতিনিয়ত তেওঁৰ নাম ল'ব নোৱাৰিলেও তেওঁক কৰা প্ৰাৰ্থনাটো আমাৰ গোটেই দিনটোৰ কাৰণে, ৰাতিটোৰ কাৰণে জুৰি থকাকে হ'ব লাগে। এতিয়া আমাক পদে এতিয়া পুনৰ ক'ব, হে বদতি কপিল হৰি সুনাম হাসতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নগৰি মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত কবিলে কেইটামান কথা এটা কাম কৰিবলৈ কৈছে, হয়নে? আৰু লগতে কি কৰিছে? 4টা কাম বাদ দিবলৈ কৈছে। এটা কৰিবলৈ কৈছে, 4টা এৰিবলৈ কৈছে। কি কি এৰিবলৈ ক'লে? জ্ঞান, কৰ্ম, তীৰ্থ আৰু বধ। এই 3টাত তুমি মন নকৰিবা। জ্ঞান লাভ কৰিবলৈ হাক দিয়া নাই।
মন কৰিবলৈহে মনটোহে দিবলৈ আহিছে যে যদি তুমি ঈশ্বৰ সেৱা কৰিম বুলি ভাবিছা তেতিয়া তুমি নিজকে বহুত জ্ঞানী কৰি ল'ব লাগিব বুলি ভাবিব নালাগে ভগৱানক বুজিবলৈ বহুত জ্ঞানৰ গৰাকী হ'ব নেলাগে আৰু কি কৈছে যে তুমি এটা তেনে অকামিলা মানুহ তুমি মোক উপাসনা কৰিব নোৱাৰিবা তুমি তেনেকৈও নাভাবিবা মোক কোনো কৰ্মৰ যোগেদি পাব নোৱাৰে কি কৰ্মৰ যোগেদি পাব মোৰ চৰণ সেৱা কৰ্মৰ যোগেদি মোক পাব আৰু কৈছে কি যে তুমি মোক পাবৰ কাৰণে তীৰ্থ ভ্ৰমণ কৰিব নালাগে হয়নে ভগৱানক পাবৰ কাৰণে আপুনি তীৰ্থ যিমান নকৰক হয়নে আমাৰ লগত কেইখন তীৰ্থ আছে জানে আমাৰ লগত ভগৱানে 11খন তীৰ্থ দি পঠিয়াইছে ঈশ্বৰে আমাৰ লগতে একাদশ তীৰ্থ দি পঠিয়াইছে গতিকে আমি তীৰ্থ কৰাৰ কি প্ৰয়োজন আছে শুদ্ধ জীৱ হলে ভগৱানত একান্ত ভকতি হলে তীৰ্থ কোনে কৰে অজ্ঞানীয়ে তীৰ্থ কৰে কপিল কি কপিল হল সিদ্ধসকলৰ মাজত যিজন আটাইতকৈ শ্ৰেষ্ঠ যিজনতকৈ বেছি সিদ্ধি কোনেও লাভ নকৰে সেইজনেই কপিল সেইটো কাৰণে কপিলৰ তীৰ্থ আমি দেখা পাব লাগিব এখন তীৰ্থৰ নাম কি কপিল এই কপিলৰ তীৰ্থত কোন আছে কপিলৰ তীৰ্থত তেওঁ মাতৃ দেৱাহুতি আছে হয়নে কপিল আমাৰ আত্মা দেৱাহুতি দেহৰ লক্ষণযুক্ত আমাৰ দেহাটো এইখন আচল তীৰ্থ যিখন তীৰ্থত আত্মাৰূপী ঈশ্বৰ আছে আমাক পালন কৰিবলৈ সেইটো কাৰণে দিলীপে যেতিয়া গংগাক নমাব বিচাৰিছিলে প্ৰবাহিনী গংগা নানামে ভূমিলে কিয় নানামে বোলে মোৰ পুণ্যখিনি নষ্ট হৈ যাব মই যদি বৈ যাওঁ বোলে কিয় সব পাপী আহি মোক স্নান কৰিব তেওঁলোকৰ পাপৰ যিমান মলি আছে গোটেইখিনি মোৰ লগত থাকি যাব গতিকে হে দিলীপ মই মৰ্ত্যলৈ নামিব নোৱাৰিম বোলে তোমাৰ পাপ নিকা হোৱাৰ মই এটা ৰাস্তা দেখুৱাই দিম সহস্ৰ পাপীয়ে আহি এই তোমাৰ ইয়াত স্নান কৰি তেওঁলোকৰ পাপবিলাক ইয়াত থৈ যাব আৰু তোমাৰ বক্ষ পাপেৰে পৰিপূৰ্ণ হৈ যাব আৰু তোমাৰ এই গংগাৰূপী তীৰ্থত আহি ভগৱান বিষ্ণুৰ ভকতে যদি স্নান কৰি দিয়ে সমস্ত পাপ হৰণ হৈ যাব তেতিয়াহ'লে কি বুজালে গংগা নামৰ তীৰ্থই কাৰো পাপ ক্ষয় কৰিব নোৱাৰে পাপ কোনে ক্ষয় কৰিব পাৰে আমাৰ দেহ তীৰ্থই আমাৰ দেহ তীৰ্থত থকা আত্মাৰূপী কপিল ঈশ্বৰ এই ঈশ্বৰেহে সমস্ত পাপ হৰণ কৰি দিব পাৰে সেইটো কাৰণে আমি কাৰ সেৱা কৰিব লাগিব ভকতৰ সেৱা কৰিব লাগিব যেতিয়ালৈকে এই দুখন হাতেৰে ভকতৰ চৰণ সেৱা নহব তেতিয়ালৈকে আপুনি ঈশ্বৰক যিমান সময় প্ৰাৰ্থনা নকৰক কেতিয়াও ঈশ্বৰক আপুনি নাপাব হয়নে ব্ৰহ্মা হৰে ভজন্ত হৰিৰ দুই পাও মুকুত সকলো সদা ৰাম নাম গাৱে মুক্তি লাভ কৰি মুক্ত হৈ যোৱাৰ পাছতো সেই সকলেও ভগৱন্তৰ নাম গুণ আৰু যশ শিক্ষা কৰে এইটো কাৰণে আমাৰ আচল তীৰ্থ কি আমাৰ আচল তীৰ্থ হল আমাৰ হৃদয়খন এই হৃদয় তীৰ্থত কোন আছে এই হৃদয় তীৰ্থত আছে হৃদয়ানন্দ এই হৃদয়ানন্দৰ লগত যদি আমি একাত্ম হৈ যাব পাৰো হয়নে তেতিয়াহ'লে আপোনাক আৰু বেলেগে শুদ্ধ কৰাৰ প্ৰয়োজনীয়তা নাই কপিল ভগৱানে মাতৃক কৈছে হে মাতৃ জ্ঞানৰ অহংকাৰত তুমি মোক নাপাবা সেইটো কাৰণে তুমি অজ্ঞানী বুলি ভাবি লোৱা নিজকে তুমি মোক ভক্তি কৰিবৰ সময়ত নিজক মোহমতি আৰু নিজক তুমি অজ্ঞানী বুলি ভাবি লোৱা বোলে মই কি মই হলো জ্ঞান বিজ্ঞান তদং ৰহস্য মই ৰহস্যৰ মাজতো লুকাই থকা পৰম ৰহস্য যদিও তুমি মোক উপাসনা কৰিছা হয়নে তুমি নিজক তুমি ভাবি লোৱা যে তোমাতকৈ অজ্ঞানী আৰু মোহমতি এই জগতত কোনো নাই সেইটো কাৰণে জ্ঞানৰ অহংকাৰ আমি যদি ভগৱানক ভক্তি কৰিব বিচাৰিছো আমাৰ লগত কেতিয়াও থাকিব নেলাগিব জ্ঞানৰ অহংকাৰে আমাৰ ভক্তি নাশ কৰিব
তাৰপিছত কি বুলি কৈছে কৰ্মে আমাৰ কি কৰ্মৰ অহংকাৰ থাকে মই ডাঙৰ কাম এটা কৰি দিলোঁ লোকে নকৰা ডাঙৰ কাম এটা কৰিব পাৰিলোঁ হয়নে এই অহংকাৰ পাপ উৎপত্তি হয় সেইটো কাৰণে যিমান ভাল কাম সম্পাদন নহওক কিয় কৰ্তা কোন কৰ্তা নেদেখাজন প্ৰেৰণা কোন প্ৰেৰণা গুৰুজন হয়নে দিক নিৰ্ণায়ক কোন দিক নিৰ্ণায়ক হ'ল আমাৰ দৰ্শক ভকত বৈষ্ণৱ আমি নিজে কি আমি নিজে হলো সেৱক এই বিচাৰ দিছে আমাক ভাগৱত শাস্ত্ৰত আৰু কি কৈছে যে তুমি ব্ৰত পালন কৰিব নালাগে বোলে ব্ৰতটো কি আমাৰ ব্ৰত পালন কৰে নকৰে সোমবাৰে বোলে একো নাখায় বোলে বৃহস্পতিবাৰে একো নাখায় মঙ্গলবাৰে বোলে মাছ মাংস নাখায় আছেনে নাই এইবোৰ চব ভাও ধৰা ব্যৱস্থা ভগৱান কৃষ্ণৰ এটা নাম কি নটবৰ বপু জীৱবিলাকক জগতলৈ আনি এনেকুৱা নাটকবিলাকৰ যোগেদি নোচোৱাই থাকে হয়নে আমি নাখাওঁ সপ্তাহৰ 7টা দিনেই যদি বেয়া বস্তু খাইছে তাক কিয় 7 দিন থাকি যাব এদিন যদি পাপ কৰিছে গোটেই জীৱনটো যদি থাকিব পাৰে সপ্তাহৰ 7টা দিনত যদি আপুনি এটা অসুচি বস্তু খাইছে তাৰ যিটো ক্ৰিয়া এই ক্ৰিয়াটো আপোনাৰ লগত 7 দিন থাকি যাব সেইটো কাৰণে সোমবাৰে মই একো নাখাওঁ মঙ্গলবাৰে একো নাখাওঁ বৃহস্পতিবাৰে একো নাখাওঁ এয়া নাটক এয়া ভাও ধৰা ব্যৱস্থা পেট একেটাই মগজু একেটাই হয় না নহয় এইটো কাৰণে কি কৈছে ব্ৰত তুমি নকৰিবা ব্ৰত কেইটা আমাৰ ব্ৰত 11টা আমাৰ ব্ৰত কেইটা আমাৰ ব্ৰত 11টা এই 11টা কি ব্ৰত এই 11টা হ'ল আত্মিক ব্ৰত ব্ৰহ্মচৰ্য মোৰ মনলৈ অহা নাই একাদশ ব্ৰতৰ যিটো তত্ত্ব সত্য ন্যায় সদাচাৰ সদ্ভাৱনা অহিংসা এনেকে 11টা আমি পালন কৰিব লগা নিয়ম আছে অহিংসা প্ৰথমটো অহিংসায় শ্ৰেয় ব্ৰহ্মচৰ্যায় সংগ্ৰহ বিনম্ৰা ব্ৰতনিষ্ঠাসি একাদশস্য অহিংসা অস্ত্ৰেয় মানে কি আনৰ বস্তু লগত নৰখা আনৰ বস্তুলে কেতিয়াও আশা নকৰা চৰ্যবৃত্তি ধাৰণ নকৰা অপৰিগ্ৰহ মানে কি আনৰ অনুগ্ৰহ নোলোৱা আনে কিবা এটা দি সহায় কৰিব বিচাৰিছে যে মোক ঈশ্বৰে বাহুত বল দিছে মগজুত বুদ্ধি দিছে এই দুটাক খটুৱাই মই যিখিনি পাম সেয়াই মোৰ প্ৰাপ্তি তুমি মোক ঠেলা মাৰি পাৰ পোৱাবগৈ নালাগে হয়নে ঈশ্বৰে মোক ঠেলিয়া আছে তেওঁ যিমান ফেলে সিমান আগবাঢ়ি যাম অহিংসা অস্ত্ৰেয় ব্ৰহ্মচৰ্য অপৰিগ্ৰহ এইবিলাক কি এইবিলাক হ'ল ব্ৰত যদি জীৱক হিংসা কৰিছে তেতিয়াহ'লে আপুনি মৌনব্ৰত পালন কৰি কি লাভ হ'ব যদি জীৱক হিংসা কৰে তেতিয়াহ'লে সোমবাৰে আপুনি নোখোৱাকৈ থাকি কি লাভ হ'ব এইবোৰ ভাও ধৰা ব্যৱস্থা হয়নে নহয় বাৰু এইবোৰ অন্ধবিশ্বাস হয়নে নহয় হয়নে অন্ধবিশ্বাসবিলাক আমাক ক'ত ক'ত লুকাই আছে আমি চালেই হ'ল হয় নহয় নাটক কৰিবলৈ কি আছে নাটক কৰিবলৈ ভ্ৰাম্যমান ক্ষেত্ৰ এখন আছে যদি আমাৰ নাটক কৰিবলৈ মন আছে তেতিয়াহ'লে আমি ভ্ৰাম্যমান পাৰ্টিলৈ গ'লেই হ'ল হয়নে নহয় এইখন নাটক কৰা ঠাই নহয় এইখন কায় বাক্য মন এক কৰি হৰিত সমৰ্পণ হৈ যোৱা ঠাই ইয়াত তীৰ্থ ব্ৰত এইবিলাক মানুহক দেখুৱাই কৰি ডাঙৰ ডাঙৰ ফুট লগুণ লৈ একো লাভ নাই হয়নে নহয় ভগৱানৰ ভকত কিজনৰ স্বৰূপটো কি দেখুৱালে আমাৰ ভকত বুলি ক'লে বৰ ধুনীয়া সাজ লাগিব ফুট লগুণ লাগিব হয়নে নহয় ৰামে ভকত কেনেকুৱা দেখাইছিলে এজন বান্দৰ এজন ভালুক এজন ৰাক্ষস কোনজনৰ লগত ফুট লগুণ আছিলে আছিলে নেকি নাই গতিকে আমি ভকত চিনি নাপাওঁ আমি কি চাওঁ আমি ভকতৰ সাজ পাওঁ হয় নহয় সাজ চাই ভকতক চিনি পোৱা যাব জানো
হা বান্দৰ বুলি খেদিহে দিব দেখোন ভালুক বুলি ঘিনে কৰিব দেখোন ৰাক্ষস বুলি দেখোন আঁতৰাইহে পঠিয়াব এই তিনিজনে ৰামৰ লগত নহয় জানো হয়নে গতিকে আমি ভকতি আত্মামুখী কৰিব লাগিব গুণময় ভকতিত আমাৰ কেতিয়াও উদ্ধাৰ নহব ভকতি নিৰ্গুণ হ'ব লাগিব নিৰ্গুণ ভকতি কাৰ নিৰ্গুণ ভকতি হনুমানৰ ঋষিসকলে যজ্ঞ কৰে যজ্ঞ ৰাখিবলৈ যাব লগা হৈছে কোন ৰামচন্দ্ৰ প্ৰভু বিশ্বামিত্ৰই যজ্ঞ কৰিব ৰাম তাত দুখীয়া হ'বগৈ লাগিব লক্ষ্মণ তাত দুখীয়া হ'বগৈ লাগিব হয়নে নহয় হনুমন্তই কি কৰিছিলে হনুমন্তই বান্দৰ হৈও কেৱল নামৰ নাম জপ কৰিছিলে নিৰ্গুণ ভকতি হয়নে নহয় এতিয়া ৰাম মন্দিৰৰ সন্মুখত হনুমানৰ মূৰ্তি আছে নে ঋষিমুনিৰ মূৰ্তি আছে ভালকে চাওক হয়নে গতিকে জাম্বৱন্তই কি কৰিছিলে জাম্বৱন্তই ত্ৰেতা যুগৰ পৰা দ্বাপৰ যুগলৈকে গুহাত সোমাই ৰাম নাম জপ কৰিছিলে নিৰ্গুণ ভকতি হয়নে আৰু বিভীষণে গুৰ মাৰি ৰাৱণে পঠিয়াই দিওঁতেও ৰামৰ চৰণত আহি শৰণ লৈছিলে হে প্ৰভু জীৱন থকালৈকে যাতে মোৰ মুখত তোমাৰ নাম থাকে এই লংকাৰ ৰজা হৈ মোক হীৰৰ মুকুট নালাগে বোলে কি তোমাক যাতে মই ভক্তি কৰি মই তোমাক প্ৰাপ্ত কৰিব পৰাৰ মই যাতে এজন ভকত তুমি মোক সেইটো মুকুট পিন্ধাই দিয়া ভকতৰ মুকুট কোনে পিন্ধাই ৰামে পিন্ধায় আৰু ভকতৰ ৰজা হৈ যিজন বহে সেইজন কোন সেইজন বিভীষণ এজন ৰজা এজন ভালুক এজন বান্দৰ দেখিলে নে নাই তিনিটা স্থানত তিনিটা বস্তু দেখুৱাইছে হয়নে বাৰু গতিকে আমি স্থান চাই ৰূপ চাই আমি ভকত বুলি আমি কেতিয়াও তাৰ চিনাকি বা আইডেণ্টিফিকেশ্যন দিব নোৱাৰিম আচল ভকতি কি যিজনে গুণক ত্যাগ কৰি দিব পাৰিছে যিজনে ভেদ নেদেখে ভকতৰ মাজত ভকতি কিমান গভীৰ হৈছে সেইটো আপোনালোকেও চাৰ্টিফিকেট দিব পৰা এটা চিষ্টেম আছে ভকতক আপোনালোকেও চিনি পাব বুজি পাইছেনে যিজনৰ দৃষ্টিত ভেদ আছে তেওঁ ভকতি হোৱা নাই যিজনে নিজৰ সন্তানটোৰ দৰে আনৰ সন্তানটোকো মৰম স্নেহ কৰে সেইজন ভকত সেইজনৰ হৃদয়তে ভকতি হৈ যায় মানে যি জীৱক শিৱ দেখিছে শিৱৰ যোগেদি ঈশ্বৰক দেখা পাইছে সেইটো কাৰণে কপিলে কি কৈছে গুণময় ভকতিবিলাকে তোমাক উদ্ধাৰ নকৰিব হে মাতৃ তুমি কি ভকতি কৰা নিৰ্গুণ ভকতি কৰা নিৰ মানে কি নিৰ মানে পানী জল গুণ মানে কি গুণ মানে জলৰ যিটো ধৰ্ম জলৰ ধৰ্ম কি জল কোনোদিন উজাই নগয় জল সদায় তললৈ নামে হয়নে যিজন ভকত হৈছে তেওঁ অহংকাৰ নাইকিয়া হ'ব যিজন ভকত হৈছে তেওঁ বিলাস বৈভৱ হ্ৰাস পাব যিজন ভকত হৈছে তেওঁ বাক্য বচন সদায়